ওকে আজি তেন্তে ষ্টেট লাইন চেপ্টাৰটো ছেকেণ্ডটো ভিডিঅ' বা ছেকেণ্ডটো ক্লাছ যিসকলে ৰেকৰ্ডিং চাই তেওঁলোকৰ কাৰণে ভিডিঅ' হ'ব, যিসকলে ক্লাছ কৰিছে ক্লাছ হ'ব। এতিয়া আগৰ ভিডিঅ'টোত আমি শ্লোপ শিকিলোঁ, ইনক্লাইনেশ্যন মানে কি শিকিলোঁ। ইনক্লাইনেশ্যন মানে কোনোবা এডাল ৰেখা এক্স এক্সিছৰ লগত কিমানত হাউলি আছে সেইটোকে ইনক্লাইনেশ্যন বুলি কয়, চিম্পলি যদি ক'বলৈ যাওঁ। ইনক্লাইনেশ্যনৰ ভেলু কিমান হয়, কেনেকৈ জোখে, পজিটিভ এক্স এক্সিছৰ লগত জোখে, সেইখিনি মই ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ ৰিভাইজ কৰিলে এবাৰ। তাৰ পাছতে শ্লোপ শিকিছিলোঁ। ইনক্লাইনেশ্যন বেছিকেলি এটা এংগুল, আৰু যিটো ইনক্লাইনেশ্যন তাকে যদি আমি টেন লৈ লওঁ, মানে ইনক্লাইনেশ্যনটো যদি থিতা হয় তেন্তে টেন থিতা কি হ'ব, শ্লোপ হ'ব। আৰু শ্লোপৰ কাৰণে আমি দুটা ফৰ্মুলা শিকিছিলোঁ। শ্লোপক জেনেৰেলি এম এশৰ দিনত কয়। শ্লোপৰ প্ৰথম ফৰ্মুলাটো হ'ল টেন থিতা, আৰু শ্লোপৰ আনটো ফৰ্মুলা কাৰোবাৰ মনত আছে নিশ্চয়, আছে নাই? y2 মাইনাছ y1 ডিভাইডেড বাই x2 মাইনাছ x1। মই এইটো কৈছিলোঁ, এইটোক অৰ এনেকৈ লিখিলেও কোনো ভুল নাই। y1 মাইনাছ y2 ডিভাইডেড বাই x1 মাইনাছ x2 এনেকৈ লিখিলেও কোনো ভুল নাই। তেন্তে আমি শ্লোপৰ দুটা ফৰ্মুলা গম পালোঁ। এতিয়া আমি অকণমান আজি ফৰ্মুলা টাইপৰ বা থিয়ৰম টাইপৰ দুটামান বস্তু পঢ়িম। সেই বস্তুকেইটা তোমালোকৰ পৰীক্ষাৰ মই প্ৰুফটো কিতাপত আছে নাই চাই যাম। কিতাপত যদি প্ৰুফখিনি কৰা আছে তেন্তে মই সমানে প্ৰুফখিনি কৰাই যাম, যদি কৰা নাই তেন্তে কৰাই নাযাওঁ। প্ৰথম টপিকটো হৈছে শ্লোপ অফ পেৰেলেল লাইন। দেখাই আছোঁ মই 1 মিনিটৰ পৰা, কিতাপত প্ৰুফটো আছে নাই চাইছোঁ। শ্লোপ অফ পেৰেলেল লাইন মানে দুডাল সমান্তৰাল ৰেখা থাকিলে সিহঁতৰ শ্লোপটো কেনেকুৱা হ'ব সেইটো শিকিম। ক'ত গ'ল ঠিক আছে, খুৱাব লাগিব প্ৰুফ। এইখিনি প্ৰুফখিনি কৰোঁতে অকণমান টাইম লাগিব, প্ৰুফখিনি শিকি গ'লে দিগদাৰ নোপোৱা। কোৱা, কি কৈছা? শুনা নাই। পেজ 200 নহয়, 200 পাছত আছে। মোৰ কিতাপখনত 200 পাছত আছে, 206 মানত আছে। মোৰখনত 206 মানত আছে। শ্লোপ অফ পেৰেলেল লাইন্স, হেডিং লগা শ্লোপ অফ পেৰেলেল লাইন্স। পেৰেলেল মানে সমান্তৰাল, যিবোৰ ৰেখা সমান্তৰাল ৰেখা হ'ব সেইবোৰকে ইংলিছত পেৰেলেল লাইন বুলি কয়। সমান্তৰাল মানে যিবোৰ ৰেখাই কটাকটি নকৰা ৰেখা। শ্লোপ অফ পোৱা নাই, কি পোৱা নাই? কিতাপত অকণমান কিতাপত একজেক্টকৈ হেডিংবোৰ নোপোৱা, মই অকণমান বেলেগকৈ লিখাইছোঁ না। এইটো এনেকৈ আছে, কণ্ডিশ্যনছ ফৰ পেৰেলিজিম এণ্ড পাৰ্পেণ্ডিকুলাৰিটি অফ লাইন, তেনেকৈ আছে একজেক্ট। এতিয়া চব শ্লোপ অফ পেৰেলেল লাইন্স। পেৰেলেল মানে মই ক'লোঁ সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখাৰ শ্লোপ দুডাল ধৰি লোৱা সমান্তৰাল ৰেখা আছে, লাইন্স মানে এছ আছে যেতিয়া দুডাল হ'ব লাগিব বা তাতকৈ বেছিও হ'ব পাৰে। দুডাল বা তাৰ ততোধিক সমান্তৰাল ৰেখাৰ শ্লোপবোৰ কেনেকুৱা ধৰণৰ হ'ব, মই এতিয়া প্ৰুফ কৰাৰ আগত এনেই কথাটো কৈ লৈছোঁ আগে। এইডাল ধৰি লোৱা এক্স এক্সিছ আৰু এইডাল ধৰি লোৱা ৱাই এক্সিছ, ঠিক আছে। এইডাল মই ৰেখা এডাল কল্পনা কৰিছোঁ, এই ৰেখাডালৰ নাম দিছোঁ ধৰি লোৱা এল। এতিয়া মোক তোমালোকৰ সেইদিনাখন পঢ়োৱাখিনিৰ পিছত মনত আছে নহয়, ইয়াত ইনক্লাইনেশ্যন কোনটো বাৰু? ইয়াত ইনক্লাইনেশ্যন কোনটো? এইটো ইনক্লাইনেশ্যন হয়নে? এইটো ধৰি লোৱা থিতা 1, এইটো থিতা 1। ইনক্লাইনেশ্যন কিমান হাউলি আছে, আৰু এইটোকে যদি আমি 10 লৈ লওঁ, মানে 10 থিতা 1 ধৰি লোৱা লৈ লওঁ, তেন্তে এইটোৱে কি হ'ব, শ্লোপ হ'ব। মানে প্ৰথম এল ৰেখাডালৰ শ্লোপ হ'ব, ধৰি লোৱা M1। প্ৰথম এল ৰেখাডালৰ শ্লোপ কি হ'ব তেন্তে? যদি ইনক্লাইনেশ্যন থিতা 1 হয় তেন্তে শ্লোপ হ'ব 10 থিতা 1। তেন্তে ইয়াৰ সমান্তৰালকৈ যদি ধৰি লোৱা বেলেগ এটা ৰেখা আছে, বেলেগ এটা ৰেখাৰ একদম ছেম টু ছেম সমান্তৰালকৈ এলৰ সমান্তৰালকৈ আঁকিছোঁ। ছাপ'জ ধৰি লোৱা M, এলৰ সমান্তৰালকৈ আঁকিছোঁ একদম, সেই ৰেখাডালৰ নাম দিছোঁ এল। তেন্তে এইডাল যদি 45 ডিগ্ৰীত হাউলি থাকে, প্ৰথম এল ৰেখাডাল যদি এক্স এক্সিছৰ লগত 45 ডিগ্ৰীত হাউলি থাকে, তেন্তে এম ৰেখাডাল কিমান ডিগ্ৰী কোণত হাউলি থাকিব বাৰু? এম ৰেখাডাল কিমান ডিগ্ৰী কোণত হাউলি থাকিব? 45 ডিগ্ৰী নে বেলেগ এংগল? মানে কথাটো এনেকুৱা ধৰণৰ, দুডাল যদি এনেকুৱা পেৰেলেল ৰেখা থাকে, তাক যদি এনেকুৱা এডাল ছেদকে ছেদ কৰি দিয়ে, তেতিয়া আমি শিকিছিলোঁ নহয় এই কোণটোৰ লগত এই কোণটো কি হয়, সমান হয়। এইকেইটা কি কোণ বুলি কয়? কি কোণ কয় মনত আছে নিশ্চয় সকলোৱে? কৰেছপণ্ডিং এংগুল বা অসমীয়াত ক'লে অনুৰূপ কোণ। ঠিক তেনেকৈ ইয়াত মই এল ৰেখাডালৰ লগত যদি মই এম ৰেখাডাল অংকন কৰোঁ, বা এলৰ লগত মই যদি এম সমান্তৰাল বুলি ধৰোঁ বা পেৰেলেল বুলি ধৰোঁ, তেন্তে এই থিতা 1ৰ লগত ইয়াত যিটো কোণ সৃষ্টি হ'ব, ইয়াত সৃষ্টি হোৱা কোণটো ইকুৱেল হ'ব। মানে ডেট মিনছ থিতা 1 ইকুৱেল টু কি হ'ব, থিতা 2 হ'ব। তেন্তে আমি এটা কথা ইয়াৰ পৰা ক'ব পাৰোঁ, দুডাল যদি পেৰেলেল লাইন থাকে তেন্তে সিহঁতৰ ইনক্লাইনেশ্যন কি হ'ব,
ইনক্লাইনেশ্যন বেলেগ বেলেগ হ'ব নে সেম হ'ব ইনক্লাইনেশ্যন সেম হ'ব ধৰি লোৱা মানে এই প্ৰথম লাইনডালৰ ইনক্লাইনেশ্যন যদি মই θ1 ধৰোঁ দ্বিতীয় লাইনডালৰ ইনক্লাইনেশ্যন θ2 ধৰিলে এইকেইটা সেম হ'ব মানে θ1 ইকুৱেল টু θ2 হ'ব তেন্তে যদি ইনক্লাইনেশ্যন সেম হয় তেন্তে মই যদি দুয়োফালে যদি টেন লৈ লওঁ টেন লৈ লৈ কোনো চেঞ্জ নহয় টেন θ1 ইকুৱেল টু কি হ'ব টেন θ2 হ'ব আমি জানো এংগুল থাকিলে দুয়োফালে ত্ৰিকোণমিতি ৰেচিঅ' লৈ ল'ব পাৰোঁ এইফালেও মই টেন লৈ ল'লোঁ এইফালেও টেন লৈ ল'লোঁ তেন্তে এই প্ৰথমখিনি টেন θ1 মানে এইটো কি হয় শ্লোপ অফ ফাৰ্ষ্ট লাইন মানে শ্লোপ অফ এল লাইন আৰু টেন θ2 মানে কি ছেকেণ্ড লাইনেলৰ শ্লোপ অফ এম লাইন মানে মই এটা কথা ইয়াৰ পৰা ক'ব পাৰোঁনে তেন্তে দুডাল যদি সমান্তৰাল ৰেখা থাকে বা দুডাল যদি পেৰেলেল লাইন থাকে তেন্তে তাৰ সিহঁতৰ ইনক্লাইনেশ্যনবোৰ সমান হ'ব কেলৈ সমান হ'ব কৰিস্পণ্ডিং এংগুল হিচাপে ধৰি লোৱা এইকেইডাল সমান্তৰাল ৰেখা আৰু এক্স এক্সিছডালক তুমি সেই ট্ৰান্সভাৰ্চেল বুলি লোৱা মানে অসমীয়াত ক'ব গ'লে তিৰ্যক বা ছেদক বুলি লোৱা তেন্তে এই কোণটোৰ লগত এই কোণটো সমান হ'ব কি কোণ অনুৰূপ কোণ তেন্তে এই কোণকেইটা সমান মানে ইনক্লাইনেশ্যন সেম আৰু ইনক্লাইনেশ্যন সেম হোৱাত মানে θ1 θ2 ধৰি লওঁ যদি θ1 ইকুৱেল টু θ2 হ'ব আৰু দুইফালে টেন লৈ ল'লে টেন লোৱা মানে ইনক্লাইনেশ্যনৰ টেন লোৱা মানে সেইটোৱে হৈছে শ্লোপ মানে শ্লোপকেইটা বেছিকেলি সমান তেন্তে আমি ইয়াৰ কথা পৰা এটা কথা কনক্লুড কৰিব পাৰোঁ দুডাল পেৰেলেল লাইন থাকিলে সিহঁতৰ শ্লোপ কি হ'ব সদায় সমান হ'ব এইডোখৰলৈকে বুজি পালানে কিবা ডাউট আছে লিখাই দিম মই ধুনীয়াকৈ এইডোখৰলৈ বুজি পালানে কনচেপ্টটো বুজি পালা অঁ তেন্তে দুডাল যদি পেৰেলেল লাইন থাকে তেন্তে সিহঁতৰ ইনক্লাইনেশ্যন সমান হ'ব ইনক্লাইনেশ্যন সমান হোৱাৰ লগে লগে টেন যদি লৈ লওঁ টেনকেইটা অবভিয়াছলি সমান হ'ব এংগুলকেইটা সমান যদি ধৰি লওঁ এইফালে 45 ডিগ্ৰী ইকুৱেল টু 45 ডিগ্ৰী তেন্তে দুইফালে যদি মই টেন লৈ লওঁ টেন 45 ডিগ্ৰী এইফালে যিমান ভেলু পাম এইফালেও টেন 45 ডিগ্ৰী সিমান ভেলু পাম ঠিক তেনেকৈ ইয়াত হৈছে প্ৰথম লাইনডালৰ ইনক্লাইনেশ্যন ধৰি লোৱা θ1 দ্বিতীয় লাইনডালৰ ইনক্লাইনেশ্যন θ2 যিহেতু এই দুডাল পেৰেলেল লাইন ডেট মিনছ সিহঁতৰ ইনক্লাইনেশ্যন সেম হ'ব ইনক্লাইনেশ্যন সেম হ'লে তেন্তে টেন ল'লেও সেইকেইটা সেম হ'ব টেন θ1 ইকুৱেল টু কি হ'ব টেন θ2 হ'ব বেছিকেলি আমি ক'ব পাৰোঁ টেন θ1 মানে কি প্ৰথম লাইনডালৰ শ্লোপ মানে m1 ধৰি লোৱা প্ৰথম লাইনডালৰ শ্লোপ আৰু দ্বিতীয় লাইনডালৰ শ্লোপ ধৰি লোৱা m2 তেন্তে m1 ইকুৱেল টু কি m2 তেন্তে দুডাল যদি পেৰেলেল লাইন থাকে পেৰেলেল লাইনৰ শ্লোপ কি হয় ইকুৱেল হয় কাৰোবাৰ মোবাইলৰ মাইক অন হৈ আছে তেন্তে হেডিংটো প্ৰথমটো লগাইছিলে শ্লোপ মই এনেই আকৌ এবাৰ লিখি দিলোঁ প্ৰথমতে শ্লোপ অফ পেৰেলেল লাইন্স এইটো আকৌ নিলিখিবা লিখা আছে তোমালোকৰ বহীত লিখিছিলা ন লাইন্স এটা থিয়ৰম হিচাপে লিখিলোঁ থিয়ৰম মই এতিয়া কোৱা কথাখিনিকে লিখিম ইংলিছত লিখিম জাষ্ট প্ৰুভ ডেট পৰীক্ষাত আহিলে এনেকৈ আহিব পাৰে প্ৰুভ ডেট টু নন ভাৰ্টিকেল ধৰি লওক দুডাল লাইন আছে নন ভাৰ্টিকেল লাইন্স are parallel if and only if their slopes are equal কি লিখিলোঁ ইয়াত এই থিয়ৰম এইডোখৰ পৰা ষ্টাৰ্ট কৰা লাগিলে পৰীক্ষাত আহিলে প্ৰুফ ডেটটো আগত লিখি দিব আৰু এনেকৈ থিয়ৰম হিচাপে বুলি ক'লে টু নন ভাৰ্টিকেল লাইন তাৰপৰা পঢ়িলে হ'ল টু নন ভাৰ্টিকেল লাইন্স আছে নন ভাৰ্টিকেল লাইন মানে একদম ভাৰ্টিকেল নহয় একদম ভাৰ্টিকেল লাইন কোনডাল y এক্সিছ আৰু y এক্সিছৰ শ্লোপ কিমান হ'ব y এক্সিছৰ শ্লোপ চাব হ'লে প্ৰথম এংগুলটো চাব লাগিব 90 ডিগ্ৰী হ'লে তাৰ শ্লোপ কিমান হ'ব 1090 আৰু 1090 আমি ভেলু জানো 1090 ভেলু কিমান হয় ইনফিনিটি হয় সেইকাৰণে যদি লাইনডাল ফুল ভাৰ্টিকেল হৈ যায় মানে y এক্সিছ যদি হৈ যায় y এক্সিছ টাইপৰ হৈ যায় তেন্তে শ্লোপটো এক্সিষ্টে নকৰিব শ্লোপটো ইনফিনিটি হৈ যাব সেইকাৰণে ইয়াত লিখিছে নন ভাৰ্টিকেল মানে একজেক্ট ভাৰ্টিকেল হ'ব নোৱাৰে একজেক্ট এনেকুৱা একদম পাৰ্পেণ্ডিকুলাৰ এক্স এক্সিছৰ লগত পাৰ্পেণ্ডিকুলাৰ হ'ব নোৱাৰে এক্স এক্সিছৰ লগত পাৰ্পেণ্ডিকুলাৰ হোৱাৰ মানে ইনক্লাইনেশ্যন 90 ডিগ্ৰী আৰু ইনক্লাইনেশ্যন 90 ডিগ্ৰী মানে শ্লোপ ইনফিনিটি শ্লোপ বুলিবলৈ আমি 10 লওঁ নহয় 1090 ইনফিনিটি সেইকাৰণে কৈছে টু নন ভাৰ্টিকেল লাইন্স আৰু পেৰেলেল দুটা নন ভাৰ্টিকেল লাইন আছে নন ভাৰ্টিকেল লাইনকেইটাত কি এনেকুৱা পেৰেলেল এতিয়া ইফ এণ্ড অনলি আৰু সেইটো কেতিয়া হ'ব বুলি কৈছে ইফ দেয়াৰ শ্লোপছ আৰ ইকুৱেল মানে নন ভাৰ্টিকেল লাইন দুডাল থাকিলে পেৰেলেল হ'লে ইয়াৰ মিনিংটো এইটো পেৰেলেল হ'লে শ্লোপ ইকুৱেল হ'ব মানে কথাটো এই উপবাদ্যটো ইফ এণ্ড অনলি ইফ লিখাৰ অৰ্থটো হৈছে কনভাৰ্ছ পাৰ্টটো শুদ্ধ হয় মানে দুডাল যদি পেৰেলেল লাইন থাকে তেন্তে পেৰেলেল লাইনকেইডালৰ শ্লোপ সমান হ'ব প্ৰথম ভালকৈ বুজিবলৈ চেষ্টা কৰা
আমাৰ 9-10 যে জ্যামিতিৰ লেসনবোৰ ত্ৰিভুজ যে এটা উপপাদ্য লিখিলে তাৰ উল্টাটো যে লিখি দিয়ে যে মনত পৰিছেনে উপপাদ্য ধৰিলা 6.1 ধৰিলা থেলছৰ উপপাদ্য ধৰিলা থেলছৰ উপপাদ্যত কি আছিল এটা ত্ৰিভুজৰ এডাল বাহু সমান্তৰালকে টনা ৰেখাডালে ত্ৰিভুজটো আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিলে একে অনুপাতত বিভক্ত হয় হেতু থেলছৰ উপপাদ্য তাৰ বিপৰীত উপপাদ্যটো আমি পাইছিলো যদি একে অনুপাতত বিভক্ত হয় তেন্তে আমি ক'ব পাৰিম যে সমান ৰেখাগিডাল সমান্তৰাল হ'ব তেনেকুৱা ধৰণৰ কনসেপ্টটো ইয়াত লাগিছে মানে ধৰি লোৱা যদি ৰেখা দুডাল তোমাক সমান্তৰাল বুলি দিয়া আছে প্যাৰেলাল বুলি দিয়া আছে তোমাক প্ৰথম ৰেখা দুডাল কি বুলি দিয়া আছে প্যাৰেলাল বুলি দিয়া আছে তেন্তে তুমি তাৰ পৰা কনক্লুড কৰিব পাৰিবা স্লোপ গিটা কি হ'ব ইকুৱেল হ'ব স্লোপ উইল বি ইকুৱেল প্ৰথম থিওৰমটো মই কনডাকশন মানে ডিডাকশনটো বুজাইছো থিওৰমটো কি কৈছে যদি দুডাল লাইন প্যাৰেলাল বুলি দিয়া থাকে তেন্তে আমি ক'ব পাৰিম তাৰ স্লোপ ইকুৱেল হ'ব স্লোপস এস লাগিব স্লোপস উইল বি ইকুৱেল যদি এটো দিয়া নাথাকে ধৰিলা দুডাল লাইন দিয়া আছে অনলি হেগিটা প্যাৰেলাল বুলি তোমাক কৈ দিয়া নাই মন কৰিবা প্যাৰেলাল বুলি কৈ দিয়া নাই জাস্ট কৈছে স্লোপ ইকুৱেল জাস্ট কৈছে তোমাক স্লোপ ইকুৱেল বুলি ক'লে তুমি তাৰ পৰা কনক্লুড কৰিব পাৰিবা লাইন গিডাল কি হ'ব প্যাৰেলাল হ'ব কথাটো বুজি পালা নে মানে এই উপপাদ্যটো সিধাটো হয়তো শুদ্ধ বা তাৰ উল্টাটো শুদ্ধ হেতুকে মেথছৰ ভাষাত লিখে ইফ এণ্ড অনলি ইফ বা পাছলে পঢ়িলে সায়েন্সত হায়াৰ ষ্টাডি কৰিলে মেথছত গম পাবা এটো বহুত ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ থিওৰমবোৰ বহুত ইম্পৰ্টেন্ট মানে তাৰ এটা থিওৰমৰ সিধাটো হয় তাৰ উল্টাটো হয় ইয়াৰ সিধাটো কি দুডাল যদি প্যাৰেলাল লাইন থাকে হিয়তৰ স্লোপটো ইকুৱেল হ'ব হেতু তাৰ সিধা পাৰ্টটো আৰু তাক যদি মই উল্টাকে কওঁ দুডাল লাইন আছে ধৰিলা দুডাল যিকোনো লাইন আছে প্যাৰেলাল বুলি তোমাক কৈ দিয়া নাই যদি হিয়তৰ স্লোপ ইকুৱেল হয় তেন্তে দে মাষ্ট বি প্যাৰেলাল তেন্তে সেই লাইন গিডাল কি হ'ব লাগিব প্যাৰেলাল হ'ব লাগিব তেন্তে এটা কথা ক'ব পাৰিলো তেন্তে প্যাৰেলাল লাইন দুডাল থাকিলে হিয়তৰ স্লোপ ইকুৱেল হ'ব তেন্তে এই উপপাদ্যটোকে যদি উল্টাকে কোৱা তেন্তে উল্টাটো শুদ্ধ মানে স্লোপ ইকুৱেল হ'লে লাইন গিডাল প্যাৰেলাল হ'ব সেইকাৰণে ইয়াত ইফ এণ্ড অনলি ইফ শব্দটো আহিছে কাবা এডখৰলৈকে উপপাদ্যটো বুজাত ডাউট আছে নিব মই এতিয়া প্ৰুফটো ডাইৰেক্ট কৈ যাম নাই স্যার হিমাংশু হেৱালি নাই বাকি সকলো নাই ঠিক আছে এটা ফিগাৰ ড্ৰ কৰা মোৰ বহিত হাতে বেয়া হ'ব পাৰে তোমালোকে পৰাপক্ষত স্কেল আঁকিলে ভাল হ'ব এইগিডাল প্যাৰেলালকে আঁকিবা এই যিগিডাল লাইন মই এক্সট্ৰাকে এতিয়া ড্ৰ কৰিছোঁ এইগিডাল প্যাৰেলাল নিচিনা দেখাকে আঁকিবা মোৰ ছবিত প্যাৰেলাল নিচিনা দেখিব পাৰা এইটো কি পৰীক্ষাত প্ৰুফ ডেট বুলি আহিব আহিলে কুৱেশ্যনটো এনেকৈ আহিব কুৱেশ্যনটো এনেকৈ আহিব প্ৰুফ ডেট এনেকৈ আহিব অকণমান এটা হ'ব বেলেগ হ'ব পাৰে বাৰু মই কিন্তু জানো খালি অৰ্থটো বুজি পাবা এতিয়া কৰাই দিম প্ৰুফটো অকণমান এটা শব্দ চেঞ্জ কৰিব পাৰে আৰু মানে কিবা প্ৰুফ ডেটৰ জেগাত শ্ব' ডেটো দি দিব পাৰে বা মাজত এটা শব্দ কৈ দিব পাৰে সেইটো প্ৰব্লেম নাই ওকে এই দুডাল প্যাৰেলাল লাইন হা এই দুডাল প্যাৰেলাল লাইন এডাল লাইনৰ নাম দিছোঁ ধৰি লওঁ মই L1 আণ্ডাৰ লাইনৰ নাম দিছোঁ মই ধৰি লওঁ L2 প্ৰুফবোৰ কৰি যোৱা তোমালোকৰ কলেজত চব কলেজত নকৰিব পাৰে মই সেইকাৰণে অলপ টাইম লাগিলেও এক্সাৰচাইজবোৰ কৰিবই অবভিয়াছলি কৰিব চব কলেজত এটা দুটা হ'লেও প্ৰুফবোৰ নকৰে কৰি যোৱা সেইকাৰণে প্ৰুফ এইটো θ1 ইয়াৰ ইনক্লাইনেশ্যনটো ধৰিছোঁ θ1 এইটো লৈছোঁ θ2 মানে আমি বেছিকেলি কি প্ৰুফ কৰিমগৈ θ1 ইকুৱেল টু θ2 ডেট মিনছ tan θ1 ইকুৱেল টু tan θ2 মানে শ্লোপকেইটা ইকুৱেল আৰু তাক উল্টাকেও ক'ম মানে শ্লোপকেইটা যদি ইকুৱেল হয় লাইনকেইডাল প্যাৰেলাল হ'ব মানে এই উপপাদ্যটো সিধাকেও প্ৰুফ কৰিব লাগিব আৰু তাৰ উল্টাকেও প্ৰুফ কৰিব লাগিব এতিয়াবা পাবা আৰু লাহে লাহে পাবা আৰু মানে এটা উপপাদ্য সিধাটো হ'লে তাৰ উল্টাটো হয় ফিগাৰটো ড্ৰ কৰা হ'লনে বেছিকখিনি এতিয়া বুজি পোৱাত কাৰোবাৰ দিগদাৰ আছে নি ঠিক আছে বেছিকখিনি কাৰোবাৰ বুজি পোৱা দিগদাৰ আছে নি নাই নহয় এডোখৰলৈকে কাৰো বুজি পাইছা চবে ঠিক আছে এতিয়া প্ৰুফ লিখা PF মানে প্ৰুফৰ শ্বৰ্ট ফৰ্ম মই শ্বৰ্টকাট অকণমান মাৰোঁ আৰু PF মানে প্ৰুফৰ শ্বৰ্ট ফৰ্ম লিখা লেট মই লিখিয়ে দি কৈছোঁ লেট L1 and L2 বি টু কিবা ইংলিছ টাৰ্ম নুবুজিলে ক'বা লাজ নকৰিবা নন ভাৰ্টিকেল আৰু ইমান অসমীয়া অৰ্থবোৰ জানি লাভ নাই বা অৰ্থটো বুজি পাইছা নাই সেইটো চাবা নন ভাৰ্টিকেল লাইন্স উইথ slopes M1 and M2 ৰেস্পেক্টিভলি সদায় মেথছ ইংলিছ লিখিলে মেথছত এই ৰেস্পেক্টিভলি শব্দটো লগাওঁ ৰেস্পেক্টিভলি দেই RESPECTIVLY এইটো লাষ্টত Y কি লিখিলোঁ লেট L1 and L2 বিন টু নন ভাৰ্টিকেল লাইন দুডাল লাইন আছে এডালৰ নাম L1 দিলোঁ আনডালৰ নাম L2 দিছোঁ ঠিক আছে উইথ শ্লোপ M1 মানে প্ৰথম লাইনডালৰ শ্লোপটো কিমান M1 দ্বিতীয় লাইনডালৰ শ্লোপ M2 বুলি ধৰি লৈছোঁ ৰেস্পেক্টিভলি let their inclination
ইনক্লাইনেশ্যনছ m2 টুকুৰা বানানটো এবাৰ কৰিব m2 পাছত ৰেসপেক্টিভলি RESPECTIVEL ৰেসপেক্টিভলি শব্দটো পাবাই পাইছাই চাগে হল let their inclinations be b মানে b লিখি দিবা b θ1 and θ2 respectively তেন্তে let their মানে ইয়াৰ অৰ্থটো কি let their inclination মানে লাইন কিডালৰ ইনক্লাইনেশন কি বুলি ধৰিছো প্ৰথম ডালৰ ইনক্লাইনেশন θ1 বুলি ধৰিছো দ্বিতীয় ডালৰ ইনক্লাইনেশন θ2 বুলি ধৰিছো ঠিক আছে এটা সব ফার্স্ট আমি থিওরমটো ফার্স্ট পার্টটো প্রুফ কৰিব লাগে ফার্স্ট পার্টটো প্রুফ কৰা মানে ফার্স্ট উই এজিউম ডেট আমি ফার্স্ট পার্টত কি কৈছিলো দুডাল যদি লাইন যদি প্যারালাল থাকে হে প্যারালাল থকাটো আমাক দিয়া আছে মানে লাইন দুডাল প্যারালাল বুলি তোমাক দিয়া আছে তেন্তে তুমি তাৰপা ক'ব লাগে স্লোপটো ইকুৱেল বুলি ক'ব লাগে তেন্তে থিওরমটো ফার্স্ট পার্টটো কি লাইন দুডাল তোমাক প্যারালাল বুলি দিয়া আছে আৰু তাৰপৰা তুমি কনক্লুড কৰিব লাগে তাৰ স্লোপটো ইকুৱেল হ'ব ফার্স্ট উই এজিউম ডেট আমি ধৰি লৈছো L1 and L2 are parallel এটো পৰীক্ষাত কোৱেশ্চন আহিলে অলপ বেলেগ টাইপৰ আহিব পাৰে দে মই কেনেকৈ আহিব কৈ দিম বাৰু show the conditions for parallelism মোক আজি মুখতে নুখুটছে এটো parallel সদায় কৈ থাকো দে First we assume that L1 and L2 are parallel. Then L1 মই আৰু এটা পাতে কোৱেশ্চনটো সুধিব পাৰে মই লিখি দিম কেনেকৈ সুধিব Then L1 and L2 are parallel এটো আমি ধৰিয়ে লৈছো এটো নিলিখিলে হ'ব First we assume that L1 and L2 are parallel আমি যদি L1 and L2 যদি parallel বুলি ধৰি লও then কি হ'ব then θ1 equal to θ2 হ'ব then কি হ'ব θ1 equal to θ2 হ'ব এটো কেলে হ'ব corresponding angle ব্ৰেকেটত তোমালকে লিখি থব পাৰা corresponding angle তেন্তে যদি দুডাল লাইন প্যারালাল হয় তেন্তে এঙ্গল কিটা সমান হ'ব এটো এঙ্গলৰ লগত এটো এঙ্গল corresponding angle তেন্তে দুইফালে যদি মই tan লৈ লওঁ that means tan θ1 এফালে tan আহিব tan কি হ'ব θ2 আৰু আমি tan θ মানে জানো tan θ মানে স্লোপ আৰু tan θ1 মানে প্ৰথম লাইন ডালৰ স্লোপ বুজাব বেসিক্যালি এটো কি হ'ব m1 হ'ব ইকুৱেল টু কি হ'ব m2 হ'ব তেন্তে আমি ইয়াৰ থিওরমটো এটা পাৰ্ট প্ৰুফে হৈ গ'ল প্ৰথম পাৰ্টত কি কৈছিলে তোমাক লাইন দুডাল প্যারালাল বুলি দিয়া আছিল আৰু তোমাক তাৰপৰা ক'ব কৈছিলে স্লোপ ইকুৱেল হ'ব ঠিক আছে এই পাৰ্টটো আমাৰ প্ৰুফ হৈ গ'ল এই পাৰ্টটো কি হ'ল আমাৰ প্ৰুফ হৈ গ'ল এটো কোৱেশ্চনত আহিলে এনেকৈ আহিব পাৰে তোমালকে ইষ্টামক মই কি লিখি দিব পাৰা প্যারালেলিজম ঠিক আছে প্যারালেলিজম কোৱেশ্চনত এনেকৈ সুধিব পাৰে show the condition for parallelism condition for parallelism এনেকৈ সুধিব পাৰে ক'বাত কিনাত লিখি থলে হ'ল স্যাৰ এটো প্রুফ হ'ল নেকি আৰু ফার্স্ট পার্টটো প্রুফ হৈ গ'ল যদি condition for parallelism দুই নম্বৰ কাৰণে আহে ইমান দখৰ লিখি দিলে হ'ব দাস আমি কৈ দিব পাৰো ইয়াৰ পৰা লাষ্টত আৰু এটা লাইন লিখি দিবা থিটা m1 = m2 পালো therefore লিখি দিবা therefore বা দাস লিখি দিবা লাষ্টত লিখিবা ৰে এটো লাইন দাস নন ভাৰ্টিকেল parallel lines have equal slopes মই আকৌ প্ৰথমবাৰ এবাৰ গোটেইখিনি হেই কৰি দিছো দুডাল ধৰি লোৱা তোমাক নন ভাৰ্টিকেল লাইন আছে লাইন কিডাল যদি তোমাক প্যারালাল বুলি দিয়া থাকে তেন্তে হিয়তৰ স্লোপটো ইকুৱেল বুলি ক'ব লাগে আৰু তাৰ ভাইস ভাৰ্সাটো ক'ব লাগে মানে থিওরমটো তাৰ উল্টাটো ক'ব লাগে মানে মই আকৌ এবাৰ কৈ দিছো দুডাল ধৰি লোৱা প্যারালাল লাইন আছে তেন্তে তুমি প্ৰথম ক'ব লাগে হিয়তৰ স্লোপটো ইকুৱেল হ'ব স্লোপ উইল বি ইকুৱেল লাইন দুডালৰ স্লোপ ইকুৱেল হ'ব মানে m1 = m2 হ'ব বুলি দেখাব লাগে ঠিক আছে m1 = m2 হ'ব বুলি দেখাব লাগে এটো কেতিয়া দেখাব লাগে যেতিয়া লাইন কিডাল প্যারালাল হ'ব হে পাৰ্টটো আমি প্ৰুফ কৰিলো হে পাৰ্টটো এতিয়ালৈকে প্ৰুফ হ'ল এটা উল্টাটো কনভাৰ্স পাৰ্টটো প্ৰুফ কৰিব কৈছে মানে স্লোপ গিটা যদি সমান বুলি দিয়া থাকে m1 = m2 বুলি দিয়া থাকে তোমাক লাইন দুডালৰ কথা একো ডাটা দিয়া নাই অকল স্লোপ গিটা সমান বুলি দিয়া আছে
তেন্তে তুমি ক'ব পাৰিবা কি ক'ব পাৰিবা লাইনকেইডাল পেৰেলেল হ'ব এতিয়া আমি সেই পাৰ্টটো প্ৰুফ কৰিম বাৰু সেই পাৰ্টটো প্ৰুফ কৰিম লাইনকেইডাল পেৰেলেল হ'ব বুলি ক'ব লাগে এতিয়া প্ৰথম আমি লিখিলোঁ লেট L1 and L2 be two নন ভাৰ্টিকেল লাইন নন ভাৰ্টিকেল বুলি ধৰি লৈছোঁ পেৰেলেল হয় নহয় এইটো পাছৰ কথা উইথ শ্লোপ M1 প্ৰথম লাইনডালৰ শ্লোপ M1 দ্বিতীয় লাইনডালৰ শ্লোপ M2 ৰেসপেক্টিভলি লেট দেয়াৰ ইনক্লাইনেশ্যন বি প্ৰথমডালৰ ইনক্লাইনেশ্যন θ1 দ্বিতীয়ডালৰ θ2 সেইটো বুজি পাইছা ফাৰ্ষ্ট উই এজিউম ডেট মানে থিয়মটো প্ৰথম পাৰ্টত কি কৈছে লাইনকেইডাল তোমাক পেৰেলেল বুলি দিয়া আছে সেইকাৰণে ধৰি লৈছোঁ ফাৰ্ষ্ট উই এজিউম ডেট L1 and L2 are পেৰেলেল এই দুডাল পেৰেলেল বুলি ধৰি লৈছোঁ পেৰেলেল হোৱাৰ লগে লগে θ1 ৰ লগত θ2 সমান হ'ব কাৰণ দুডাল যদি এনেকুৱা পেৰেলেল লাইন থাকে তাক যদি এডাল ছেডকে ছেট কৰে এই কোণবোৰ সমান হয় কেলে সমান হয় এইবোৰ আৰু নকওঁ নাই ন কথা এইবোৰ θ1 = θ2 হ'ল এইকেইটা ক'ব কৰিস্পন্ডিং এংগুল অসমীয়াত ক'লে অনুৰূপ কোণ তেন্তে দুইফালে যদি মই tan লওঁ এইফালে হৈ যাব tan θ1 এইফালে হৈ যাব tan θ2 tan θ1 মানে কি আমি ফৰ্মুলা এটা শিকিছোঁ না m = tan θ হয়নে এটা যদি ইয়াত 1 হয় তেন্তে m1 হ'ব তেন্তে tan θ1 ৰ জেগাত m1 লিখিব পাৰিম আৰু tan θ2 ৰ জেগাত m2 লিখিব পাৰিম m1 মানে কি আছিলে আমি ধৰি লৈছিলোঁ প্ৰথম লাইনডালৰ শ্লোপ আৰু m2 মানে কি আছিলে দ্বিতীয় লাইনডালৰ শ্লোপ জাষ্ট আমি লিখিলোঁ নন ভাৰ্টিকেল পেৰেলেল লাইনছ হেভ ইকুৱেল শ্লোপ মানে থিয়মটো প্ৰথম পাৰ্টটো প্ৰুফ হৈ গ'ল আৰু পৰীক্ষাত যদি সুধে মই আজি এই শব্দটোৱে ফুটা নাই মুখত কণ্ডিশ্যন ফৰ পেৰেলেলিজিম এই বুলি সুধে যদি 2 মাৰ্কৰ কাৰণে আহিব তেতিয়া এইডোখৰলৈকে প্ৰুফ কৰি দিলে হ'ব এতিয়া এইডোখৰলৈকে কাৰোবাৰ কিবা ডাউট আছে নি সুধা এতিয়া কনভাৰ্চ পাৰ্টটো কৰিব লাগিব ইয়াত সোনকালে দেৰি নকৰিবা টাইম ৱেষ্ট নকৰিবা দেৰি হৈছে সোনকালে নাই কিতাপত অকণমান বেলেগ বেলেগকৈ মই এতিয়া চাইছোঁ কিতাপত অকণমান বেলেগ বেলেগকৈ আছে আলফা বিটা ধৰি দিয়া আছে একো নাই দেই কিতাপত সেইটো নেকাটে কিন্তু এইভাগে কৰিলেও কোনো নেকাটে কিতাপত ছবিটো চালে গম পাবা একেটা বস্তু কৰিছে একেটা কাম লিখাব অলপ বেলেগকৈ লিখিছে তাত আলফা বিটা বুলি ধৰিছে বস্তু একেটা মই এতিয়া কৰি থকাটো মই এতিয়াহে চাইছোঁ মই কৰি থকাটো ভুল নহয় এক ক'তো নাকাটে কিতাপত ছবিকেইটা অকণমান বেলেগকৈ আঁকি দিলে আৰু এনেকৈ কোনো প্ৰব্লেম নাই এইডোখৰলৈ লিখা হ'ল অঁ এতিয়া কনভাৰ্চ পাৰ্টটো লিখিম ঠিক আছে কনভাৰ্চ পাৰ্টটো লিখিম মানে উল্টা পাৰ্টটো মানে থিয়মটো উল্টা পাৰ্টটোত কি প্ৰুফ কৰিব লাগিব তোমাক শ্লোপকেইটা ইকুৱেল বুলি দিয়া আছে শ্লোপকেইটা কি দিয়া আছে ইকুৱেল বুলি দিয়া আছে শ্লোপ ইকুৱেল দেন উই হেভ টু প্ৰুভ ডেট আমি প্ৰমাণ কৰিব লাগিব লাইনকেইডাল পেৰেলেল কথাটো বুজি পালানে প্ৰথম পাৰ্টটোত কি প্ৰুফ কৰিলোঁ লাইনকেইডাল পেৰেলেল বুলি দিয়া আছিলে তেন্তে শ্লোপ ইকুৱেল বুলি দেখালোঁ এতিয়া আমাক ইয়াৰ উল্টা থিয়মটো উল্টাটো মানে কি ইফ এণ্ড অনলি ইফ মানে থিয়মটো উল্টাটো মানে কি শ্লোপকেইটা ইকুৱেল বুলি দিয়া আছে ধৰি লোৱা তেন্তে উই হেভ টু প্ৰুভ ডেট লাইনকেইডাল পেৰেলেল হ'ব অ'কে তেন্তে আমি লিখিম কনভাৰ্চলি ইফ এণ্ড অনলি ইফ থাকিলে সেইটোৱে কথা থিয়মটো চিধা পাৰ্ট হ'লে তাৰ উল্টা হ'ব যদি আজিৰ পৰা সদায় মনত ৰাখিবা ক'ৰবাত থিয়মত যদি মাজত ইফ এণ্ড অনলি ইফ লিখা থাকে তাৰ মিনিংটো হ'ল থিয়মটো চিধা পাৰ্টটোও সত্য তাৰ উল্টা পাৰ্টটোও সত্য মানে থিয়মটোক চিধাকৈ ক'লে যিটো হ'ব সেইটো শুদ্ধ আৰু থিয়মটোক অলপ উল্টাকৈ ক'লে যিটো হ'ব সেইটো শুদ্ধ যদিহে মাজত ইফ এণ্ড অনলি ইফ সেইটো শব্দ থাকে মেথছত এইটো বহুত মিন কৰে দেই বহুত মিন কৰে ইফ এণ্ড অনলি ইফ এইটো শ্বৰ্ট ফৰ্মত কেতিয়াবা IFF বুলিও লিখা থাকে এনেকৈ IFF বুলিও লিখা থাকে ক্ৰিষ্টেল ক্লিয়াৰ IFF বুলিও লিখা থাকে হা ইফ এণ্ড অনলি ইফ তাৰমানে এইটোক যেতিয়াই থাকিব এই শব্দটো যেতিয়া থাকিব আণ্ডাৰলাইন কৰি থ'ব পাৰা মানে থিয়মটোত চিধা পাৰ্টটো শুদ্ধ উল্টা পাৰ্টটো শুদ্ধ কনভাৰ্চলি আমাৰ তেন্তে উল্টা পাৰ্টটোত আমাক কি দিয়া আছে বাৰু গিভেন কি দিয়া আছে বাৰু প্ৰথম চিধা পাৰ্টটোত মই কৈ দিলোঁ লাইনকেইডাল পেৰেলেল বুলি দিয়া আছিলে আমি দেখালোঁ শ্লোপ ইকুৱেল এতিয়া কনভাৰ্চলি তোমাক কি দিয়া আছে বাৰু কনভাৰ্চ পাৰ্টটোত তোমাক কি দিয়া আছে ক'ব পাৰিবানে কোনোবাই বুজি পাইছে আজি কনভাৰ্চ পাৰ্টটোত আমাক কি দিয়া আছে আৰু কি দেখাব লাগে অঁ আমাক শ্লোপ ইকুৱেল বুলি দিয়া আছে অঁ ইকুৱেল আমি লাইনকেইডাল পেৰেলেল বুলি দেখাব লাগে অ'কে ইয়াত আমাক কনভাৰ্চলি আমাক দিয়া আছে লেট আমি ধৰি লৈছোঁ শ্লোপকেইটা ইকুৱেল মানে M1 = M2 ঠিক আছে তেন্তে M1 = M2 হ'লে tan θ1 = tan θ2 হ'ব কাৰণ M1ক যদি ফৰ্মুলা হিচাপে লিখোঁ tan θ1 হ'ব M2ক ফৰ্মুলা হিচাপে লিখিলেও tan θ2 হ'ব আৰু ইনক্লাইনেশ্যন θ1 θ2 বুলি আগতে ধৰিয়ে লৈছোঁ কোনো প্ৰব্লেম নাই আৰু এতিয়া এইফালে tan আৰু tan এইকেইটা কেঞ্চেল গ'ল বুলি ধৰি লোৱা কিন্তু কটাকটি কৰি নিদিবা মই আগৰ লেচনটাতো কৈছিলোঁ বা টেনতো কওঁ মই এইবোৰ ফাংচন হয় ফাংচন কটাকটি কৰিব নোৱাৰি তেন্তে এইফালে থাকিব θ1 এইফালে থাকিব θ2 কি কৰিলোঁ tan কেঞ্চেল গ'ল বুলি ধৰিলোঁ আৰু θ1 = θ2 হোৱা মানে কি ধৰি লোৱা দুডাল লাইন আছে ধৰি লোৱা এডাল ছেডকে কাটিছে এইটো 9ৰ উপপাদ্য হয় মই 9ৰ এই যোৱা বছৰলৈকে পঢ়াইছিলোঁ মোৰ ধুনীয়াকৈ মনত আছে 9ৰ উপপাদ্য হয় দুডাল লাইন আছে দুডাল পেৰেলেল লাইন আছে এইটো ৰেখা আৰু কোন নামৰ লেচনটোত আছে উপপাদ্যটো দুডাল ৰেখা আছে ৰেখা দুডালক এডাল ছেডকে কাটিলে যদি অনুৰূপ কোণকেইটা সমান হয় তেন্তে লাইনকেইডাল পেৰেলেল হ'ব ইয়াত সেইটো কথাই হৈছে দুডাল লাইন আছে প্ৰথম L1 লাইনডাল এইডাল L2 লাইনডাল এইডাল এই দুডাল লাইন বুলি কোৱা আছে এইডাল ধৰি লোৱা ছেডক
তেন্তে ইয়াত θ1 ইকুৱেল টু থিটাটো পালোঁ আমি প্ৰুফ কৰি θ1 ইকুৱেল টু থিটাটো পালোঁ ডেট মিনছ এই কোণটোৰ লগত এই কোণটো সমান তেন্তে দুডাল লাইন আছে এডাল ছেদকে ছেদ কৰিছে যদিহে অনুপূণ সমান হয় তেন্তে লাইনকেইডাল সমান্তৰাল হ'ব সেইটো ক'ত পাইছিলা তোমালোকে 2 বছৰ আগতে 9ত পাইছিলা ঠিক আছে এইটো হ'লে কাৰোবাৰ প্ৰব্লেম আছেনে তেন্তে θ1 ইকুৱেল টু থিটাটো পোৱাৰ লগে লগে আমি কৈ দিব পাৰিম লাইনকেইডাল কি হ'ব পেৰেলেল হ'ব ৰেফাৰেঞ্চটো কি ক্লাছ 9 দিছ ইমপ্লাইজ L1 and L2 are parallel দাস আমি ফাইনেল আনসাৰটো ক'ব পাৰিম নন ভাৰ্টিকেল দুডাল যদি নন ভাৰ্টিকেল লাইন থাকে ভাৰ্টিকেল লাইনছ আৰু সিহঁতৰ শ্লোপটো যদি ইকুৱেল হয় হেভিং এইটো হেভিং হা হেভিং ইকুৱেল শ্লোপছ মানে দুডাল নন ভাৰ্টিকেল লাইন থাকে আৰু যদি হেভিং ইকুৱেল শ্লোপছ আৰ পেৰেলেল প্ৰথম পাৰ্টত কি প্ৰুফ কৰিলোঁ প্ৰথম পাৰ্টটো প্ৰুফ কৰিলোঁ দুডাল যদি নন ভাৰ্টিকেল পেৰেলেল লাইন থাকে তেন্তে সিহঁতৰ শ্লোপ সমান হ'ব এতিয়া ছেকেণ্ড পাৰ্টত কি প্ৰুফ কৰিলোঁ দুডাল লাইন আছে আৰু সিহঁতৰ শ্লোপ হেভিং ইকুৱেল শ্লোপ এইটো আৰু সিহঁতৰ যদি শ্লোপকেইটা যদি সমান হয় তেন্তে লাইনকেইটা পেৰেলেল হ'ব মানে থিয়মটো চিধাটো প্ৰমাণ হৈ গ'ল উল্টাটো প্ৰমাণ হৈ গ'ল হেন্স প্ৰুফ বুজি পালা নে নাপালা কোৱা সুধা সোনকালে টাইম ৱেষ্ট নকৰিবা কিবা সুধিবলগীয়া আছে পালো ছাৰ ঠিক আছে অঁ লিখা কোনডোখৰলৈকে লিখিছিলা এইখিনি লিখিছিলাই চাগে এইডোখৰ লিখা অঁ অঁ তেন্তে এইখিনি গোটেইখিনি লিখা ঠিক আছে অঁ তেন্তে ইয়াৰ পৰা এটা কথা কনক্লুড কৰিব পাৰোঁ মনত ৰাখিবা একদম কনক্লুড নহয় একদম চকুৰ আগত মনত ৰাখিবা দুডাল যদি পেৰেলেল লাইন থাকে সিহঁতৰ শ্লোপ সমান হ'ব দুডাল যদি পেৰেলেল লাইন থাকে সিহঁতৰ শ্লোপ সমান হ'ব মানে দুডাল সমান্তৰাল ৰেখাৰ শ্লোপ সমান একদম সদায় মনত ৰাখিবা দুডাল সমান্তৰাল ৰেখাৰ কি হয় শ্লোপ সমান তেন্তে এতিয়া আমি কাৰ কথা পাতিলোঁ শ্লোপ অফ পেৰেলেল লাইন পাতিলোঁ এতিয়া নেক্সট ইয়াত এছটা থাকি গ'ল ইয়াত শ্লোপ হ'ব এতিয়া নেক্সট টপিকটোত আমি কি লিখিম তেন্তে শ্লোপ অফ পাৰ্পেণ্ডিকুলাৰ লাইন পাৰ্পেণ্ডিকুলাৰ মানে কি হ'ল লাহত অসমীয়াত কি পাৰ্পেণ্ডিকুলাৰ লম্ব ৰেখাৰ শ্লোপ কেনেকুৱা হ'ব দুডাল লাইন আছে ধৰি লোৱা সিহঁত লম্ব এডাল আনডালৰ ওপৰত লম্ব শ্লোপছ অফ পাৰ্পেণ্ডিকুলাৰ লাইন আগতো পেৰেলেল লাইন শিকিলোঁ পেৰেলেল লাইনত আমি গম পালোঁ দুডাল যদি পেৰেলেল লাইন থাকে সিহঁতৰ শ্লোপকেইটা ইকুৱেল হ'ব আৰু এতিয়া আমি লম্ব লাইনৰ ক্ষেত্ৰত শিকিম লম্ব লাইনৰ ক্ষেত্ৰত কি হ'ব ন যদি দুডাল যদি লম্ব ঠাইত থাকে সিহঁতৰ শ্লোপ কি হ'ব থিয়ম হিচাপে লিখিলা পৰীক্ষাত আহিলে সুবিধা হ'ব থিয়ম প্ৰুভ ডেট টু নন ভাৰ্টিকেল ইয়াতো একে কথা নন ভাৰ্টিকেল শব্দটো লগাব কাৰণ ভাৰ্টিকেল হৈ যোৱাৰ লগে লগে শ্লোপ ইনফিনিটি হৈ যায় অঁ ঠিক আছে লাইনছ উইথ শ্লোপ M1 and M2 are perpendicular if and only if ইয়াতো আহি গ'ল মানে চিধা পাৰ্টটো কৰিব লাগিব উল্টা পাৰ্টটো কৰিব লাগিব if and only if M1 equal to M1 M2 equal to -1 এইটো 10ত এডভান্স থকা ক'লে পাই আহিছে এইটো কণ্ডিশ্যন এইটো ইনটু হৈছে M1 ইনটু M এন অনলি বুলি দিলো স্যার দুইয়ে দিব নে বেশি দিব না ইফ এন অনলি ইফ দিলে বেছি দিব 4 মান দিব কনভাৰ্স পাৰ্টটো কৰিব লাগিব ধুনীয়াকৈ লিখিলোঁ এইটো কি প্ৰথমটোত আমি কি শিকিলোঁ গম পালা ন দুডাল যদি পেৰেলেল লাইন থাকে সিহঁতৰ শ্লোপ সমান হ'ব মানে M1 ইকুৱেল টু M2 হ'ব সেইটো কেতিয়া হ'ব যদিহে পেৰেলেল লাইন যদি থাকে যদি লাইনকেইটা যদি পেৰেলেল নহয় মানে ছবিটো ধৰি লোৱা এক্স এক্সিছ ৱাই এক্সিছ এনেকুৱা লাইন এডাল এনেকুৱা ধৰি লোৱা আণ্ডাৰলাইন এনেকুৱা ধৰি লোৱা এডাল আণ্ডালৰ ওপৰত লম্ব ধৰি লোৱা এনেকুৱা টাইপৰ তেনে প্ৰথম লাইনডালৰ শ্লোপ যদি মই M1 বুলি ধৰি লওঁ প্ৰথম লাইনডাল দ্বিতীয় লাইনডালৰ শ্লোপ যদি M2 বুলি ধৰি লওঁ ইয়াত তেন্তে যদি লাইনকেইডাল যদি পাৰ্পেণ্ডিকুলাৰ হয় মানে লম্ব হয় এডাল আণ্ডালৰ ওপৰত তেন্তে M1 ইনটু M2 কৰিলে মানে M1 M2 পূৰণ কৰিলে -1 পাবা সদায় সেইটো মনত ৰাখিবা এইটো কণ্ডিশ্যন হয় মানে দুডাল যদি পাৰ্পেণ্ডিকুলাৰ লাইন থাকে তেন্তে সিহঁতৰ শ্লোপৰ পূৰণফলটো কিমান আহিব -1 আহিব আকৌ কৈছোঁ লাহে লাহে দুডাল যদি পাৰ্পেণ্ডিকুলাৰ লাইন থাকে পাৰ্পেণ্ডিকুলাৰ লাইন দুডালৰ শ্লোপৰ পূৰণফলটো -1 কি ক'লোঁ দুডাল যদি পাৰ্পেণ্ডিকুলাৰ লাইন থাকে এডাল আণ্ডাৰৰ ওপৰত লম্ব
তেন্তে সিহঁতৰ শ্লোপৰ পূৰণফলটো কিমান আহিব -1 আৰু আগৰ থিয়মটো কি পাইছিলোঁ দুটা যদি পেৰেলেল থাকে তেন্তে সিহঁতৰ শ্লোপকেইটা সমান আহিব m1 = m2 হ'ব মানে সেইটো কেতিয়া হ'ব শ্লোপকেইটা লাইনকেইডাল পেৰেলেল হ'লে শ্লোপকেইটা ইকুৱেল হ'ব সেইটো প্ৰথমটোত পালোঁ অথনি আৰু যদি লাইনকেইডাল পেৰেলেল পাৰপেণ্ডিকুলাৰ হয় তেতিয়া কি হ'ব মানে যিকেইটা শ্লোপ হ'ব মানে m1 m2 পূৰণফলটো -1 হ'ব বুজি পালা নাপালা কোৱা বুজি পালা নাই ইয়াৰ প্ৰুফটো মই পাই দিম বাৰু এনে বুজি পালা নাই কথাটো মই তোমালৈ মনত ৰাখি থবা হা পেৰেলেল লাইনৰ শ্লোপ ইকুৱেল আৰু পাৰপেণ্ডিকুলাৰ লাইনৰ শ্লোপৰ পূৰণফল -1 মানে এইটো মনত ৰাখিবা ওকে m1 m2 = -1 ছবিটো আঁকি লোৱা তাৰপিছত প্ৰুফটো কৰিম এইটো প্ৰুফ কৰিম মানে প্ৰথম তোমাক কুৱেশ্যনটোত দিয়া থাকিব লাইনকেইডাল পাৰপেণ্ডিকুলাৰ বুলি দিয়া থাকিব তেন্তে এই পাৰ্টটো প্ৰুফ কৰিব লাগে কথাটো ভালকৈ বুজিবলৈ চেষ্টা কৰা কাৰণ ইয়াত ইফ এণ্ড অনলি ইফ দিয়া আছে থিয়মটো চিধা পাৰ্টটো কৰিব লাগিব উল্টা পাৰ্টটো কৰিব লাগিব মানে তোমাক পাৰপেণ্ডিকুলাৰ বুলি দিয়া থাকিব তুমি প্ৰুফ কৰিব লাগিব এই কণ্ডিশ্যনটো সেইটো প্ৰথম পাৰ্ট থিয়মটো কি পাৰ্ট প্ৰথম পাৰ্ট ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্টটোত কি দিয়া থাকিব বাৰু ধৰিব পাৰিছানে এই কণ্ডিশ্যনটো দিয়া থাকিব এই কণ্ডিশ্যনটো হয় বুলি দিয়া থাকিব তেন্তে আমি প্ৰুফ কৰিব লাগে লাইন দুডাল পাৰপেণ্ডিকুলাৰ হ'ব বুজি পালা সকলোৱে তেন্তে এতিয়া ছবিটো আঁকা মই আঁকিয়ে দিয়া নাই তোমালোকে ক'ৰ পৰা আঁকিবা বা আজি লাইনবোৰ বৰ ধুনীয়া ধুনীয়া পোং হৈছে কথাই বেলেগ দেখোন পৰাশ এবাৰ জইন হৈছে এবাৰ আউট হৈছে যে মিটত ফোন আহি থাকিলে কাট খাই যায় ফোন আহি থাকিলে কাট নাখায় ৰিচিভ কৰিলে কাট খাই যায় মই এপলে ইমান ব্যস্ত ইদিনৰ পিছত ইদিন মই এপলে ক্লাছবোৰ লাইভ কৰিবলৈ পৰাই নাই মই এপতো ক্লাছ লাইভ কৰিব পাৰি সময় পোৱা নাই এইখিনি মিলাবলৈ চিষ্টেম মিলাব লাগিব অলপ কৰিম বাৰু সময় নাপাওঁ মানে ইমান বিজি নিচিনা আছে অলপ অহা মাহমানৰ পৰা অলপ ক্লিয়াৰ হ'মগৈ আৰু ছবি আঁকা এইটো ছবি মানে লাইন এডাল L1 আনডাল লাইন L2 এইকেইডাল মানে এডাল আনডালৰ ওপৰত লম্ব মানে পাৰপেণ্ডিকুলাৰ সেইকাৰণে 90 ডিগ্ৰী আঁকিছে আৰু প্ৰথম লাইন L1 লাইনডালৰ ইনক্লাইনেশ্যন কিমান θ1 আৰু L2 লাইনডালৰ ইনক্লাইনেশ্যন কিমান θ2 এইটো θ2 ছবিটো কাৰোবাৰ বুজিব অসুবিধা হৈছে নি এইডোখৰলৈকে কোৱাচোন হ'ল ছবিটো লিখা তেন্তে এইবোৰ ভাষাটো যে মই লিখিলোঁ সেইটোৱে যে লিখিব লাগিব কোনো কথা নাই দেই এইবোৰ ভাষাবোৰ মুখস্থ নামাৰিবা অংকত মানে প্ৰথম এইবোৰ লেট ছেটবোৰ এইবোৰ অকণমান দুবাৰ তিনিবাৰ পঢ়ি নিজে পৰীক্ষা লিখিব পাৰি এইবোৰ ভাষাবোৰ মুখস্থ নামাৰিবা বহুতে থিয়মবোৰ ভাষাবোৰ মুখস্থ মাৰে বুজি পেলাই নিজে লিখিবলৈ চেষ্টা কৰিলে হ'ল লেট L1 N L2 B2 non vertical lines with slopes m1 and m2 respectively full stop let অথনি লিখাখিনি লিখিছোঁ let খালি সেইটোৱে লিখিছোঁ let their inclinations be θ1 and θ2 respectively ঠিক আছে দেন আমি এটা কথা ক'ব পাৰিম m1 ৰ ভ্যালু কিমান হ'ব m1 ৰ ভ্যালু m1 মানে কি প্ৰথম লাইনডালৰ শ্লোপৰ কাৰণে ইনক্লাইনেশ্যন কিমান θ1 তেন্তে শ্লোপটো কেনেকৈ উলিয়াম tan θ1 দেন কি আমি প্ৰথম লাইনডালৰ শ্লোপটোক আমি m1 বুলি ধৰি লৈছোঁ প্ৰথমতে ধৰি লৈছোঁ তেন্তে m1 ৰ ভ্যালু কিমান হ'ব জেনেৰেলি m = tan θ হয় তেন্তে m1 ল'লে তেন্তে এংগল ইনক্লাইনেশ্যন যিহেতু θ1 tan θ1 হ'ব n m2 = কিমান হ'ব m2 = tan θ2 হ'ব এইডোখৰলৈকে লিখা ডোখৰ বা ছবিটো হেতি কাৰোবাৰ ডাউট আছে নেকি বা সোধা লেট L1 and L2 দুডাল নন ভাৰ্টিকেল লাইন বুলি ধৰি লৈছোঁ উইথ শ্লোপ প্ৰথম লাইনডালৰ শ্লোপ L1 লাইনডালৰ শ্লোপ m1 বুলি ধৰিছোঁ আৰু দ্বিতীয় লাইনডালৰ শ্লোপ m2 বুলি ধৰিছোঁ ৰেছপেক্টিভলি দিয়া ইনক্লাইনেশ্যন প্ৰথম লাইনডালৰ এই ইনক্লাইনেশ্যনটো θ1 বুলি ধৰিছোঁ দ্বিতীয় লাইনডালৰ ইনক্লাইনেশ্যনটো এইটো θ2 বুলি ধৰিছোঁ
মানে ইনক্লাইনেশ্যন থিটা 1 থিটা 2 হৈ যোৱাৰ লগে লগে m1 ৰ ভেলু চা মোৰ ক্লাছ আছে মই লেফ্ট মাৰি আছোঁ অ'কে ৰেকৰ্ডিং চাই ল'বা এপতে পায় 2 দিনৰ পাছৰ পৰা লিংক চিং নিদিওঁ আৰু তাহলে নিদো কৈ আছোঁ বাৰু m1 = tan থিটা 1 and m2 = tan থিটা 2 কেলে হ'ল এইটো কাৰণ আমি ফৰ্মুলা জানো m = tan থিটা যদি এংগলটো থিটা 1 হয় তেন্তে tan m1 হ'ব লিখি লোৱা আৰু কিবা ডাউট আছে যদি সোধা নহ'লে নেক্সট পাৰ্টটোত যাম স্যাৰ লিখা হ'ল ওকে এতিয়া ফাৰ্ষ্ট পাৰ্টটোত কি প্ৰুফ কৰিব ঠিক আছে ফাৰ্ষ্ট পাৰ্টটোত কি প্ৰুফ কৰিব লাগে সেইটো চোৱা ফাৰ্ষ্ট পাৰ্টটোত কি প্ৰুফ কৰিব লাগে বুজি পাইছিলা নহয় পাৰপেণ্ডিকুলাৰ বুলি লাইনকেইডাল দিয়া আছে ধৰি লোৱা তুমি এই কণ্ডিশ্যনটো প্ৰুফ কৰিব লাগে এই কণ্ডিশ্যনটো ফাৰ্ষ্ট পাৰ্টটোত মানে ইফ এণ্ড অনলি ইফ আছে নহয় মানে লাইনকেইডাল তোমাৰ পাৰপেণ্ডিকুলাৰ বুলি দিয়া আছে ধৰি লোৱা তুমি এইটো প্ৰুফ কৰিব লাগে মানে এই কণ্ডিশ্যনটো প্ৰুফ কৰিব লাগে m1 * m2 = -1 ফাৰ্ষ্ট we assume that আমাক দিয়া আছে ধৰি লোৱা assume that L1 and L2 are perpendicular L1 and L2 কি দিয়া আছে perpendicular বুলি দিয়া আছে to each other এডাল আনডালৰ ওপৰত লম্ব বুলি দিয়া আছে then এডখলে কাবা ডাউট আছে নি নাই এতিয়া চোৱাচোন মই এটা কথা ক'ব পাৰিম ইয়াৰ পৰা কেলৈ ক'লো তোমালোকে ক'বা হা দেন ফাৰ্ষ্ট উই এজিউম ডেট মই প্ৰথম কৰিব লাগে আমাক পাৰপেণ্ডিকুলাৰ বুলি দিয়া আছে আমি এই কণ্ডিশ্যনটো প্ৰুফ কৰিব লাগে এই কণ্ডিশ্যনটো সেইকাৰণে আমি লিখিলোঁ ফাৰ্ষ্ট উই এজিউম ডেট আমি ধৰি ল'লোঁ L1 and L2 আৰু পাৰপেণ্ডিকুলাৰ মানে L1 আৰু L2 ডাল পাৰপেণ্ডিকুলাৰ ছবিটো এইটো চাবা ছবিটো মোৰ 52 বাৰ চেঞ্জ কৰি দিবলগীয়া হৈছে এইটো পাৰপেণ্ডিকুলাৰ তেন্তে মই এটা কথা লিখিছোঁ দেন কেলৈ লিখিলোঁ তোমালোকে ক'বা খালি থিটা 2 = 90 ডিগ্ৰী প্লাছ থিটা 1 দেন মই এইটো লিখিছোঁ মই ইয়াতো লিখি দিছোঁ থিটা 2 = 90 ডিগ্ৰী প্লাছ থিটা 1 এতিয়া মোক ৰিজনটো ক'ব লাগে কেলৈ লিখিলোঁ মই লিখিলোঁ থিটা 2 = 90 ডিগ্ৰী প্লাছ 1 কেলৈ লিখিলোঁ কোনে ক'ব পাৰিবা কোৱাচোন পটাপট কি থিয়ম লগালোঁ কি লগালোঁ বাৰু 9 10 8 বস্তু কোনে কৈছা কৈ থাকাচোন শুনিছোঁ ত্ৰিভুজৰ বহিকোণৰ মাপ তাৰ দূৰৱৰ্তী অন্তঃকোণৰ মাপৰ সমষ্টি সমষ্টি সমান অ'কে ঠিক আছে পিয়মো কৈছিলে কোনে ক'লা পিয়মে কৈছিলে সংগীতাই কৈছিলে চাগে এটা ধৰি লোৱা ত্ৰিভুজ এটা আছে 9 উপপাদ্য কাৰণ মই আগতে 9 শিকাইছিলোঁ জানো 9 যিটো ত্ৰিভুজ এটা যিটো বহিকোণ হ'ব সেই বহিকোণটোৰ মাপটো ত্ৰিভুজৰ যিকেইটা দূৰকোণ হ'ব ওচৰটোক বাদ দিবা বহিকোণটো ওচৰকোণটো বাদ দিবা দূৰকেইটা যোগফলৰ সমান হ'ব তেন্তে সেইফালৰ পৰা যদি মই চাবলৈ যাওঁ এইটোক তুমি ত্ৰিভুজ বুলি ধৰা কোনটো ত্ৰিভুজ বুলি ধৰিবা এইটোক ত্ৰিভুজ বুলি ধৰা এটা ত্ৰিভুজ হৈছে হয়নে এই ত্ৰিভুজটো থিটাটোতো বহিকোণ হয়নে এইটো বহিকোণ তেন্তে ইয়াত দূৰত থকা অন্তঃকোণকেইটা কোনকেইটা ইয়াত দূৰত থকা ওচৰত থকা অন্তঃকোণ এটা এইটো ওচৰত থকাটোক বাদ দিব লাগিব দূৰত থকা কোনকেইটা দূৰত থকা এটা 90 ডিগ্ৰী আৰু আনটো থিটা 1 তেন্তে আমি এটা কথা ক'ব পাৰিম যে তেন্তে কি হ'ব বহিকোণৰ মাপটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমষ্টি সমান মানে যোগফলৰ সমান তেন্তে কি হ'ব থিটাটো বহিকোণ মানে থিটাটো ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী প্লাছ থিটা 1 হ'ব সেইকাৰণে আমি লিখিলোঁ দেন যদিহে লাইনকেইডাল পাৰপেণ্ডিকুলাৰ হয় এটা ত্ৰিভুজ গঠন হ'ল আৰু ত্ৰিভুজটোৰ ফলত যিটো বহিকোণ সৃষ্টি হ'ল সেই বহিকোণটো মাপ এই অন্তঃকোণকেইটাৰ যোগফলৰ সমষ্টি সমান হ'ব সেইকাৰণে আমি লিখিলোঁ দেন থিটাটো ইকুৱেল টু 90 প্লাছ থিটা 1 বুজি পালা নিশ্চয় বাকীসকলে বুজি পালা নাই যিসকলৰ ক্লিক কৰা নাছিলে বুজি পালা নাই এতিয়া বুজি পালা নাই ঠিক আছে এতিয়া দুইফালে এতিয়া যিহেতু অ'কে পাৰপেণ্ডিকুলাৰ বুলি দিয়া আছে পাৰপেণ্ডিকুলাৰ পৰা আমি m1 * m2 দেখাওঁ ইকুৱেল টু -1 দেখাব লাগে m1 আৰু m2 কেনেকৈ পাম m1 m2 কি বুজায় শ্লোপ বুজায় শ্লোপ উলিয়াবলৈ তেন্তে ইনক্লাইনেশ্যন দিয়া আছে তেন্তে দুইফালে 10 ল'ব লাগিব সেইকাৰণে দুইফালে মই 10 লৈ ল'লোঁ 10 থিটাটো ইকুৱেল টু বহুতে ভাবিব 10 কেলৈ ল'লোঁ কাৰণ আমাক শ্লোপ লাগে শ্লোপ কেতিয়া পাম 10 ল'লে পাম 10 90 ডিগ্ৰী প্লাছ থিটা 1 ঠিক আছে এইপিনে 10 থিটাটো তেনেকৈ থাকক ইকুৱেল টু এতিয়া চোৱাচোন 10 90 ডিগ্ৰী প্লাছ থিটা 1 10টো ইয়াত 90 আগত 1 আছে 1 থাকিলে তেন্তে আমি ত্ৰিকোণমিতি শিকিছোঁ নহয় অড নাম্বাৰ অড হ'লে 10টোৰ চেঞ্জ হ'ব ক'লৈ চেঞ্জ হ'ব কটলৈ চেঞ্জ হ'ব কট থিটা 1 এতিয়া ASTC লগাই চোৱা ASTC লগালে ASTC প্ৰথম 90 গ'লোঁ তাৰপিছত থিটা এংগুল যোগ কৰিলে ছেকেণ্ড কোৱাড্ৰেণ্টত পাম ছেকেণ্ড কোৱাড্ৰেণ্টত 10 মাইনাছ হয় তেন্তে মাইনাছ কট থিটা 1 হ'ব এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি যদি হেৰি ত্ৰিকোণমিতি নাপঢ়া প্ৰব্লেম পাবাই আৰু এনেকৈ প্ৰব্লেম আছে নি
না স্যার সকলোৱে নাই ছাৰ থিতাটো নাই ছাৰ ৰাজমণিয়ে কি কৈছিলা কোৱা শুনিছোঁ তাত থিতাটো ইকুৱেল 90 ডিগ্ৰী প্লাছ থিতা মানৰ কাষত কিবা এটা লিখি দিব লাগিছিল কওকচোন কি লিখিব কি বুলি লিখিছে মনত ইয়াত কি বুলি লিখিবা ইংলিছত ক'লে এইটো এইবোৰ একচুৱেলি 11-12ত সেইবোৰ বেছিক থিয়মবোৰ নিলিখিলেও হয় সেইকাৰণে মই লিখি দিয়া নাই মানে বেছিক থিয়ম এইটো মানে নিজে বুজিব বোলে অঁ ঠিক আছে ছাম অফ এক্সটিৰিয়ৰ এংগুল ইজ ইকুৱেল টু দ্য ইণ্টিৰিয়ৰ এংগুল তেনেকৈ লিখি দিব পাৰা ছাম অফ এক্সটিৰিয়ৰ এংগুল ইজ ইকুৱেল টু দ্য কি আছিলে ইংলিছত থিয়মটো মোৰ পৰা তেনেকৈ কিবা আছে ছাম অফ এক্সটিৰিয়ৰ এংগুল ইজ ইকুৱেল টু দ্য ইণ্টিৰিয়ৰ এংগুলৰ আগতে শব্দটো এটা লাগে দূৰৰ বুজাই যে মই পাহৰি থাকিলোঁ ইংলিছৰ একজেক্ট ষ্টেটমেণ্টটো কি আছিলে নিজে বুজিবলৈ নহ'লে লিখি থোৱা বহি কোণৰ মান এই নহয় অপজিট নহয় ইয়াত অপজিটৰ কথাই নাই অসমীয়াতে কওকচোন অসমীয়াতে কওক অসমীয়াতে লিখি ল'ব লাগিব ত্ৰিভুজৰ বহিকোণটো ইয়াৰ দূৰৱৰ্তী বা মই এটা কথা গম পাইছোঁ তেন্তে তোমালোকৰ বেছিক খেলি মেলি আছে ত্ৰিভুজৰ বহিকোণটো ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ পৰীক্ষা নিলিখিবা আকৌ সমষ্টিৰ সমান পৰীক্ষাত মানে 11-12ত মানে বেছিক বস্তুবোৰ নিলিখিলেও হয় মানে মাষ্টৰে দেখিয়ে গম পায় এনেহে লিখি দিছোঁ দেই এতিয়া এইটো ত্ৰিভুজৰ বহিকোণটো ইয়াৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান অ'কে এই পাৰ্টটোলৈকে বুজি পালা নাই কোৱা কেনেকৈ এইটো এইডোখৰলৈকে কি হ'ল মই দুইফালে 10 ল'লোঁ এইডোখৰলৈকে বুজি পালা নাই পটাপট কোৱা অঁ ঠিক আছে এতিয়া মই এইটো চোৱা টেন থিতাটো মই অকণমান স্পীড গৈছোঁ টেন থিতাটো ইকুৱেলটো মই এইটো উল্টাই দিব পাৰিম -1 থাকক 1/10 থিতা 1 এইটো কেলৈ হ'ল নুসুধিবা আকৌ ঠিক আছে ইয়াত 10 থিতা আমি ফৰ্মুলা এটা শিকিছিলোঁ m = 10 থিতা ইয়াত থিতা 2 আছে তেন্তে m2 হ'ব তেন্তে হেৰি 10 থিতাটোৰ জেগাত মই লিখিব পাৰিম m2 ইকুৱেলটো মাইনাছডাল তেনেকৈ থাকক ওপৰৰ 1টো তেনেকৈ থাকক আমি এটা ফৰ্মুলা শিকিছিলোঁ m = 10 থিতা যদি ইয়াত থিতা 1 থাকে তেন্তে এইটো m1 হ'ব তেন্তে 10 থিতা 1 জেগাত m1 লিখিব পাৰিম এটা বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে m1 * m2 ইকুৱেলটো -1 আমাৰ প্ৰথম পাৰ্ট প্ৰুফ হৈ গ'ল বুজি পালা স্যার পালো ঠিক আছে লাষ্টত লাইনটা লিখি দিওঁ ওকে ডাছ when L1 পাৰ্পেণ্ডিকুলাৰ L2 মই শ্বৰ্ট ফৰ্মত লিখিছোঁ L1 পাৰ্পেণ্ডিকুলাৰ L2 দেন কি পালোঁ তেন্তে দেন আমি থিয়মটো ফাৰ্ষ্ট পাৰ্টটো পাই গ'লোঁ m1 * m2 ইকুৱেল টু -1 স্যার আপুনি মোৰ সাউন্ডটো শুনিছেনে শুনি আছোঁ কোৱা অ স্যার ঠিক আছে টেষ্ট কৰিছা নেকি স্যার নহয় স্যার মই ক'লে আপুনি নুশুনে যে সেইকাৰণে লিখিছোঁ অঁ পৰাশে কৈছে দে অঁ মই কোনে কৈছে মোক হেডফোন লাগি থাকে নে মই মোবাইল এটা কিনাত থাকে মই পটককৈ চাবলৈ সময় নহয় মই মাতবোৰ কিছুমানে বুজি পাওঁ চবৰে বুজি নাপাওঁ অঁ তাক হ'ব দিয়ক হ'ব দিয়ক অঁ কি কৰিছে এক মিনিট কি কৰিছে বোলো অঁ মই ক্লাছ এটা কৰি আছোঁ বোলো অনলাইন মই পাছত পাতিম দেই অকণ দেৰিকৈ এতিয়া লিখা কনভাৰ্চলি এইবাৰ কি দিয়া থাকিব তেন্তে তাৰ উল্টাটো দিয়া থাকিব মানে এইবাৰ আমাক m1 * m2 ইকুৱেল টু -1 বুলি দিয়া থাকিব তেন্তে আমি তাৰ উল্টা আমি ক'ব লাগিব লাইনকেইডাল পাৰ্পেণ্ডিকুলাৰ হ'ব মানে কনভাৰ্চ পাৰ্টটো দেখাব লাগে লিখা কনভাৰ্চলি লিখা হ'ল নিশ্চয় এইডোখৰ সকলোৱে হ'ল ইমান আৰু ৰ'লে নহ'ব ন কনভাৰ্চলি অ'কে এইবাৰ আমাক m1 * m2 ইকুৱেল টু -1 দিয়া থাকিব আমি পাৰ্পেণ্ডিকুলাৰ ক'ব লাগে let m1 m2 equal to -1 this implies তেন্তে m1 জেগাত মই tan θ1 লিখিব পাৰিম ইনটু m2 জেগাত tan θ2 লিখিব পাৰিম ইকুৱেল টু কিমান হ'ব -1 হ'ব আগৰ নিচিনা জাষ্ট উল্টা আৰু বাকী অন্য একো নাই আগৰ কামখিনিকে এইখিনিকে এইবাৰ উল্টাকৈ কৰি গ'লে হ'ল উল্টাকৈ এনেকৈ কৰি গ'লে হ'ল আগৰ উল্টা আৰু
এতিয়া tan θ1 টো মই ইফালে ৰাখিলোঁ এইটো -1 আৰু tan θ টো ইফালে ডিভাইড হৈ গ'লে tan θ টো হ'ব ওকে মোক আপনি লবা θ টো ইকুৱেল টু 90 প্লাছ θ1 θ টো ইকুৱেল টু 90 প্লাছ θ1 তেন্তে এইটো অকণমান উল্টাকৈ কৰিব লাগিব এইফালে tan θ টো ৰাখিব লাগিব tan θ টো ইকুৱেল টু -1 বাই tan θ1 মানে tan θ1 টো এইফালে ডিভাইড কৰি গ'লোঁ লৈ গ'লোঁ এতিয়া tan θ টো ইকুৱেল টু -cot θ1 লিখিব পাৰিম মানে আগত যিটো কৈছিলোঁ চিধাকৈ যিটো কৈছিলোঁ তাক এবাৰ উল্টাকৈ কৈ গৈছোঁ সেইটোৱে কাম এতিয়া tan θ টো ইকুৱেল টু মই যদি মাইনাছডালক নাইকিয়া কৰি দিওঁ এইটো tan হৈ যাব আৰু এইটো 90 ডিগ্ৰী প্লাছ θ1 লিখিব পাৰিম মই আগৰ কামখিনিক এবাৰ উল্টাকৈ কৈ গৈছোঁ মই 52 বাৰ কৈছোঁ আগৰ লাইনখিনিক উল্টাকৈ কৈ গৈছোঁ উল্টাকৈ এইটোৰ পৰা এইটো লিখিছোঁ এনেকৈ উল্টাকৈ কৈছোঁ এতিয়া দুইফালে tan কেঞ্চেল গ'ল বুলি ধৰা তেন্তে θ টো ইকুৱেল টু 90 ডিগ্ৰী প্লাছ θ1 θ টো ইকুৱেল টু 90 ডিগ্ৰী প্লাছ θ1 মানে কি θ টো ইকুৱেল টু 90 ডিগ্ৰী প্লাছ θ1 মানে আমি এটা কথা ক'ব পাৰোঁ θ টো মাইনাছ θ1 ইকুৱেল টু 90 ডিগ্ৰী বা আমি যদি ইংলিছত কওঁ θ1 আৰু θ টো 90 ডিগ্ৰী দ্বাৰা ডিফাৰ কৰে মানে সিহঁত এটাৰ লগত আনটো 90 ডিগ্ৰীৰ লগত মানে 90 ডিগ্ৰী দ্বাৰা ডিফাৰ কৰে এইটো কেনেকৈ বুজাম এতিয়া অসমীয়াত ডিফাৰটো কি বুলি কয় লাইনটো লিখি লৈছোন বাৰু দিছ ইমপ্লাইজ θ2 and θ1 differ by 90 degree. This implies L1 and L2 are perpendicular to each other. দুটা এংগুল যদি 90 ডিগ্ৰী দ্বাৰা মানে ডিফাৰ কৰে 90 ডিগ্ৰী যদি ব্যৱধান থাকে দুটা এংগুলৰ মাজত যদি 90 ডিগ্ৰী ব্যৱধান থাকে তাৰ মিনিংটো এংগুলকেইটা পাৰপেণ্ডিকুলাৰ যদি মেথছৰ ভাষাত আমি কওঁ যদি দুটা এংগুল আছে আৰু এংগুলকেইটাৰ মাজত ডিফাৰেঞ্চটো ধৰি লোৱা 90 ডিগ্ৰী তাৰ মিনিংটো হ'ল এংগুলকেইটা পাৰপেণ্ডিকুলাৰ সেইটোক ইংলিছত যদি ক'বলৈ যাওঁ ইংলিছৰ মেথছৰ ভাষাত এংগুলকেইটা 90 ডিগ্ৰী দ্বাৰা ডিফাৰ কৰিছে আৰু তাৰ ফলত আমি এংগুলকেইটা সৃষ্টি কৰা যিকেইটা লাইন আছে লাইনকেইডাল কি হ'ব লাগিব পাৰপেণ্ডিকুলাৰ হ'ব লাগিব সেইকাৰণে আমি ইয়াত লিখিলোঁ θ টো ইকুৱেল টু 90 ডিগ্ৰী প্লাছ θ1 দেন ডেট মিনছ θ2 and θ1 ডিফাৰ বাই 90 ডিগ্ৰী সেইটো কেলৈ লিখিলোঁ কাৰণ θ2 আৰু 90 ডিগ্ৰীটো θ1টো এইফালে লৈ নিলে -1 হ'ব ইকুৱেল টু 90 ডিগ্ৰী মানে θ2 মাইনাছ θ1 90 ডিগ্ৰী হ'ব তাকে ইংলিছত লিখিছোঁ θ2 and θ1 ডিফাৰ বাই 90 ডিগ্ৰী মানে এটা আনটোৰ লগত 90 ডিগ্ৰী ডিফাৰেঞ্চ আছে আৰু সেইটো যদি 90 ডিগ্ৰী ডিফাৰেঞ্চ হয় লাইনৰ ক্ষেত্ৰত তেন্তে সেই এই এংগুলকেইটা সৃষ্টি কৰা বা এই ইনক্লাইনেশ্যনকেইটা সৃষ্টি কৰা লাইনকেইডাল কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব লাগিব দিছ ইমপ্লাইজ L1 and L2 আৰ পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ দাস আমি ফাইনেল কনক্লুজনটো লিখি দিয়া দাস when আমাক যেতিয়া দিয়া আছে m1 into m2 ইকুৱেল টু -1 দেন কি হ'ব লাইনকেইডাল পাৰপেণ্ডিকুলাৰ হ'ব L1 পাৰপেণ্ডিকুলাৰ L2 হেন্স প্ৰুফ বুজি পালানে পটাপট পালো স্যার লিখিলা পটাপট স্যার লিখিলো ঠিক আছে হল স্যার ওকে ইয়াত এটা সামাই দুটা পালোঁ সামাইকেইটা মই লিখি দিছোঁ let L1 and L2 be two lines whose slopes are m1 and m2 respectively then দুটা লাইন আছে ধৰি লোৱা L1 and L2 আৰু সিহঁতৰ শ্লোপটো m1 আৰু m2 ৰেসপেক্টিভলি দেন যদি লাইনকেইটা যদি পেৰেলেল হয় L1 পেৰেলেল L2 হয় তেতিয়া কি হ'ব মোক কোৱাচোন দেন কি হ'ব
দিছ ইমপ্লাইজ কি হ'ব m1 ইকুৱেল টু m2 ওকে যদি আমাক যদি লাইনকেইডাল পাৰ্পেণ্ডিকুলাৰ দিয়া থাকে l1 পাৰ্পেণ্ডিকুলাৰ l2 তেতিয়া কি হ'ব m1 m2 এইটোৱে আমাৰ আজিলৈকে আজি ক্লাছটোত ইমান দখলৈকে শিকিলোঁ দুটা যদি পেৰেলেল লাইন থাকে সিহঁতৰ শ্লোপ ইকুৱেল হ'ব আৰু দুটা যদি পাৰ্পেণ্ডিকুলাৰ লাইন থাকে সিহঁতৰ শ্লোপৰ মাল্টিপ্লিকেশ্যনটো -1 হ'ব কিবা প্ৰব্লেম কাৰোবাৰ কিবা ডাউট সুধি ল'ব পাৰা পটাপট হ'লনে Yes, sir. All sir. so that the line joining the points 2, -3 and 5, -1 -5, -1 is parallel to the line joining the points 7, -1 and 0, 3 নেক্সট ক্লাছৰ পৰা এক্সাৰচাইজ কৰিব লাগিব দেই আজি এইখিনি কনচেপ্টখিনি গোটেইখিনি মই ডিটেইলছত বুজাইছোঁ সেইকাৰণে হেৰি লাগিছে দেৰি হৈছে চিন্তা নকৰিবা কথাখিনি ভালকৈ শিকিব লাগিব কুৱেশ্যনটোত কি কৈছে মই বুজাইছোঁ চ' ডেট আমি দেখাব লাগে দ্য লাইন জইনিং দ্য পইণ্টছ মানে 2, 3 2, -3 আৰু -5, 1 এই ধৰি লোৱা বিন্দু দুটা আছে বিন্দু দুটা সংযোগ যিডাল লাইন হ'ব এইডাল ধৰি লোৱা parallel to the line joining the points আৰু বেলেগ দুটা পইণ্ট আছে ধৰি লোৱা 7, -1 আৰু 0, -3 এই বিন্দুটা সংযোগী যি দুটা লাইন হ'ব মানে এই বিন্দুটা সংযোগী যিডাল লাইন হ'ব আৰু এই বিন্দুটা সংযোগী যিডাল লাইন হ'ব সেই লাইনকেইটা আমি পেৰেলেল বুলি দেখাব লাগে উই হেভ টু প্ৰুভ ডেট দিছ লাইন উইল বি পেৰেলেল মানে 2, -3 দ্য লাইন জইনিং দ্য পইণ্টছ মানে অসমীয়াত ক'ব গ'লে এইটো মানে 2, -3 এণ্ড 5, -1 বিন্দু সংযোগী ৰেখাখণ্ড আৰু 7, -1 আৰু 0, 3 বিন্দু সংযোগী ৰেখাখণ্ড দুডাল সমান্তৰাল বুলি দেখাব লাগে কুৱেশ্যনটো বুজি পালানে কি ক'ব লাগিব বাৰু পাইছো স্যাৰ কি ক'ব লাগিব কাৰ আইডিয়া আছে হা একো ছবি আঁকিব নালাগে কি হ'ল স্যাৰ যিখিনি চামাই পঢ়িলোঁ সেইখিনি ওপৰত কোৱা স্যাৰ শ্লোপ উলিয়াব লাগিব প্ৰথম লাইনডালো চোৱা দ্য লাইন জইনিং দ্য পইণ্টছ এই পইণ্টকেইটা দিয়া আছে পইণ্টকেইটা দিয়া থাকিলে তেন্তে শ্লোপ উলিয়াব পাৰিম না শ্লোপৰ ফৰ্মুলা আছিলে ন y2 - y1 ডিভাইডেড বাই x2 - x1 প্ৰথম লাইনডালৰ শ্লোপ উলিয়াব পাৰিম নাই পাৰিম স্যাৰ পাৰিম আৰু দ্বিতীয় ঠিক তেনেকৈ এই 7 পাৰিম। ঠিক তেনেকৈ 7, -1 আৰু 0, 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ লাইনডালৰ প্ৰথম লাইনডালৰ শ্লোপ ধৰি লোৱা m1 দ্বিতীয়ডালৰ শ্লোপ উলিয়াব পাৰিম নাই ধৰি লোৱা y2 - y1 একেধৰণে আৰু ইয়াত চ' ডেট কৰিব কৈছে যেতিয়া মানে শ্লোপকেইটা অবভিয়াছলি ইকুৱেল আহিবই যদি প্ৰথম লাইনডালৰ শ্লোপ যদি 3 পোৱা দ্বিতীয়ডালৰ শ্লোপো 3 পাবা অবভিয়াছলি 3 নোপোৱা বাৰু এনেই মই কথাটো কৈছোঁ 3 পোৱা যদি 3 পাবা মানে সমান আহিবই আৰু সমান অহা মানে কি শ্লোপকেইটা ইকুৱেল আমি লাষ্টত লিখি দিম আৰু লাইনকেইটা পেৰেলেল মোৰ পইণ্ট বুজি পালানে সঁচাকৈ পালা এতিয়া লিখা এই অনলাইন ক্লাছ কৰিবলৈ মন গৈছে পাহলো হা নাই স্যাৰ slope of line joining the points এইটো পইণ্টছৰ শ্বৰ্ট ফৰ্ম পইণ্টছ এ ধৰি লোৱা মই প্ৰথম পইণ্টটো ধৰি লৈছোঁ 2, -3 এণ্ড বি ধৰি লোৱা -5, 1 প্ৰথম এ পইণ্টটো ধৰি লৈছোঁ 2, -3 বি পইণ্টটো ধৰি লৈছোঁ -5, ধৰি লোৱা নাই আৰু বি বুলি ধৰি লৈছোঁ 1 সিহঁতৰ শ্লোপটো উলিয়াব লাগে শ্লোপৰ ফৰ্মুলাটো কি আছিলে y2 - y1 ডিভাইডেড বাই x2 - x1 ভেলু বহাই দিয়া y2 জেগাত কিমান আহিব y কেইটা বিয়োগ কৰিব লাগে 1 -
এ মাইনাছে মাইনাছে প্লাছ হৈ যাব এইটো ডিভাইডেড বাই তলত x2 মানে -5 মাইনাছ x1 মানে -2 ওপৰত হ'ব 4 বাই তলত হ'ব -7 বুজি পালানে কাৰ ডাউট আছে নি এইটো পাইছো স্যাৰ কাৰোবাৰ ডাউট আছে নি নাই পালো sir। নাই এইটোকে তোমালোকে এনেকৈ লিখিব পাৰা -4/7 হেল্ল' কোৱা এক মিনিট ৰ'বা মই অকণমান দেৰিকৈ মই অকণমান ক্লাছ এটা কৰিছোঁ হ'বনে অঁ next slope of line joining the points c বুলি ধৰি লোৱা c point এইটো ধৰি লোৱা 7, -1 and d point ধৰি লোৱা 0, 3 আৰু ফৰ্মুলা কেইটা লাগিব y2 - y1 ডিভাইডেড বাই x2 - x1 স্লোপ উলিয়াইছোঁ y2 ভেলু কিমান 3 -1 -1 প্লাছ হৈ গ'ল এডাল 1 ডিভাইডেড বাই x2 মান কিমান x2 মান হ'ল 0 -7 মানে এইটো হ'ব 4/7 মানে বেছিকেলি প্ৰথম লাইনডালৰ শ্লোপো -4/7 পালা দ্বিতীয় লাইনডালৰ শ্লোপো -4/7 পালা তেন্তে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰিম শ্লোপকেইটা সমান হোৱাৰ লগে লগে লাইনকেইডাল পেৰেলেল হৈ গ'ল তেন্তে লিখি দিয়া যিহেতু শ্লোপ অফ AB মানে প্ৰথম লাইন পইণ্টকেইটা AB ধৰি দিলোঁ কাৰণে লাইনডাল AB হৈ যাব শ্লোপ অফ AB ইকুৱেল টু শ্লোপ অফ যিহেতু ছেকেণ্ড পইণ্টকেইটা CD ধৰি দিলোঁ কাৰণে লাইনডাল CD হৈ যাব শ্লোপ অফ CD হেন্স AB পেৰেলেল CD কুৱেশ্যনটো বুজি পালা না প্ৰুফ হৈ গ'ল পালানে বুজি পালো sir। ঠিক আছে পটককৈ লিখি লোৱা পালো স্যাৰ পটককৈ লিখি লোৱা স্যাৰ মানে বাকীসকলে নাহা পটককৈ লিখা 1 মিনিট ৰৈছোঁ হ'ল ছাৰ হ'ল sir। হয় sir। স্যার চাপ বন্ধ হৈ গ'ল যে কুৱেশ্যন এটা লিখিলা তোমালোকে হোমৱৰ্ক কৰিবা হোমৱৰ্ক তোমালোকে বহুতে মোক দি আছা মই চাব পৰা নাই তোমালোকে বেয়া নাপাবা তাৰ মিনিং নহয় যে মই তোমালোকক চাই দিম বাৰু মই অকণমান বিজি হৈছোঁ কাৰণে চবৰে হোমৱৰ্কখিনি আগৰখিনিও চাই দিম হা কুৱেশ্যন এটা লিখা এইখিনি বহুত বিজি হৈছিলোঁ সঁচাকৈ বিজি হৈছিলোঁ পৰহিও এটা দিছিল পঢ়ি দিছিলোঁ হয় ন কৈ থাকিবা ধুনীয়াকৈ কৈ থাকিবা মোক কোৱা মোক দিয়াখিনিতো চিন্তা নাই মই চাই দিম বাৰু দেৰি পাছত হ'লেও চাই দিম চিন্তা নকৰিবা মই বিচাৰি হ'লেও চাই দিম চ' ডেট দ্য লাইন জইনিং দ্য পইণ্টছ 2, -5 and -2, 5 is perpendicular to the line joining the points 6, 3 and 1, 1
1,1 হা আগৰটোত প্যাৰেলাল দেখাব কৈছিলোঁ এইটোত পাৰপেণ্ডিকুলাৰ দেখাবলৈ কি দেখাব লাগিব প্যাৰেলাল দেখাবলৈ m1 = m2 পাৰপেণ্ডিকুলাৰ দেখাবলৈ m1 * m2 = -1 মানে বেসিক্যালি প্ৰথম লাইনডালৰ যিটো স্লোপ উলিয়াবা তাক m1 বুলি ধৰি ল'বা তেতিয়া লাষ্টত পূৰণ কৰোঁতে সুবিধা হ'ব আৰু দ্বিতীয় লাইনডালৰ যিটো স্লোপ ওলাব তেতিয়া m2 বুলি ধৰি ল'বা এটা নেক্সট অংকটোত তাৰপিছত m1 * m2 কৰি চাবা -1 আহিছে না আহা যদি আহিছে পাৰপেণ্ডিকুলাৰ হ'ব যদি না আহা নহয় পাৰিবা নহয় এইটো স্যার পাৰিম ওকে ছাৰ পাৰিম ঠিক আছে ব্ৰেকেটত m1 m2 ধৰি ল'বা তেতিয়া পূৰণ কৰি চাবলৈ সুবিধা হ'ব নেক্সট টপিকটো লিখা আৰু কুৱেশ্যন অলপ কৰিম বা এই টপিকটো লিখা লওঁ লাষ্ট টপিক এক্সাৰসাইজ 6 কিমান হ'ব এইটো 10.1 হ'ব 10 পঢ়াইছো ন 10.1 হ'ব লাষ্ট টপিক angle between মই প্ৰুভ কৰি পঢ়াইছো মানে দেৰি হৈছে প্ৰুভ between two non vertical and non perpendicular lines মানে বেসিক্যালি দুটা লাইনৰ মাজৰ এংগলটো কেনেকৈ উলিয়াম হেডিংটো লগাইলে বুজি পাবা ধুনীয়াকৈ ধৰিলে এনেকুৱা দুটা লাইনে কটাকটি কৰিছে হিহঁতৰ মাজত যিটো এংগল হ'ব এই এংগলটো কেনেকৈ কেলকুলেট কৰিম সেইটো পঢ়িম আমি আৰু লাইনকেইডাল অবভিয়াছলি নন ভাৰ্টিকেল হ'ব লাগিব ভাৰ্টিকেল হ'লে মানে এনেকুৱা ভাৰ্টিকেল হ'লে অবভিয়াছলি 90 ডিগ্ৰী হ'ব এংগলকেইটা সেইটো আৰু সুধিবলগীয়া কথা নাই এইটো তৃতীয় শ্ৰেণীৰ ল'ৰাটো সুধিলেও ক'ব দুটা এনেকৈ ভাৰ্টিকেল ৰেখা মানে লম্ব ৰেখা মাজৰ এংগলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব তো সেইকাৰণে লিখিছে নন ভাৰ্টিকেল হ'লেতো জানোৱে আৰু নন পাৰপেণ্ডিকুলাৰ একে কথা একেটাই মিনিং আৰু নন পাৰপেণ্ডিকুলাৰ হ'লেতো জানিমেই 90 ডিগ্ৰী হ'ব পাৰপেণ্ডিকুলাৰ নোহোৱা ধৰি লোৱা এনেকুৱা লাইন আছে সিহঁতৰ মাজত এই এংগলটো কিমান হ'ব বা এইফালৰ এংগলটো কিমান হ'ব এইটো যিমান হ'ব এইটো একেই হ'ব কেলে বিপৰীত কোণ সেইটো কিমান হ'ব এইটো হেডিং টাইপত লিখি ল'বা তাৰপিছত লিখিবা থিয়ৰম if alpha কিতাপত আলফা আছে নে চাই লৈছোঁ আলফা নহয় থিটা ধৰা তোমালোকৰ কিতাপত থিটা আছে if theta is the acute মানে সূক্ষ্ম acute angle between two non-vertical and non-perpendicular lines L1 and L2 with slopes m1 and m2 then prove that tan theta equal to m2 minus m1 divided by 1 plus m1 into m2 বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা এইডাল মড মই মিনিংটো কৈ দিম বাৰু এনেকৈ দুডাল চিন দি লোৱা মড বুলি কয় এইডাল কি বুলি কয় মড বুলি কয় হুৱেৰ মেইন ফৰ্মুলা এইটো কিনাত এইটো কণ্ডিশ্যন টাইপৰ আৰু হুৱেৰ 1 plus m1 m2 is not equal to 0 কথাটো এবাৰ একদম চিম্পলি কৈ দিছোঁ এডাল লাইন আছে লাইনডালৰ শ্লোপ ধৰি লোৱা m1 আৰু এডাল লাইন আছে ধৰি লোৱা লাইনডালৰ এইডালৰ দ্বিতীয়ডালৰ শ্লোপ m2 আৰু হিহঁতৰ মাজৰ এংগলটো ধৰি লোৱা থিটা কিমান থিটা এতিয়া সেই এংগলটো বিচাৰিবলৈ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি tan থিটা মানে বেসিক্যালি তুমি tan থিটা গম পোৱা মানে কি থিটা গম পোৱা tanটো ইফালে পঠিয়াই দিলে হ'ল tan থিটা মানে এংগলটো উলিয়াবলৈ আমি এই ফৰ্মুলাটো tan থিটা টাইপত আছে আৰু tan থিটা ফৰ্মুলাটো কেনেকৈ ওপৰত হয় m2 মানে দ্বিতীয় লাইনডালৰ শ্লোপ মাইনাছ m1 প্ৰথম লাইনডালৰ শ্লোপ ডিভাইডেড বাই 1 প্লাছ m1 ইনটু m2 মানে শ্লোপকেইটা মাল্টিপ্লাই কৰিব লাগে আৰু এডাল মড লৈছে মড মানে কি যদিহে এংগলটো নেগেটিভত ওলায় পজিটিভ ভেলুটো ল'ম যদি -45 ডিগ্ৰী ওলায় তেতিয়া প্লাছটো বিবেচনা কৰিম সেই মডৰ মিনিং সেইটো মানে পজিটিভ নেগেটিভ মানে কথাটো আহে বাকী অন্য একো নাই
আমি জেনেৰেলি পজিটিভ ভেলুটো ল'ম মদ থকা মানে জেনেৰেলি পজিটিভ ভেলুটো ল'ম নেগেটিভ আহিলেও জেনেৰেলি পজিটিভটো ল'ম আৰু কিনাতে যে লিখিছে হুৱে 1 + m1 m2 ইজ নট ইকুৱেল টু 0 মানে কি তলৰ বস্তুখিনি 0 হ'ব নোৱাৰে তলৰ বস্তুখিনি 0 হ'লে তুমি অবভিয়াছলি নিজে ভাবাচোন তলৰ বস্তু 0 হ'লে মই একদম কিমানৰ পৰা কৈ আছোঁ আৰু তোমালোকক 0 হৈ যোৱা মানে কি এটা বস্তু তলত 0 হোৱা মানে এইটো নট ডিফাইন লিমিটতো মই কিমান বাৰ কৈ আহিলোঁ নট ডিফাইন সেইকাৰণে 1 + m1 m2 ইজ নট ইকুৱেল টু 0 সেইকাৰণে কিনাত কণ্ডিশ্যনটো লিখি দিছে বুজি পালানে এইডোখৰলৈকে দুডাল লাইন আছে লাইনকেইডালৰ শ্লোপ m1 আৰু m2 তেন্তে লাইন দুডালৰ মাজত যিটো কোণ সৃষ্টি হ'ব সেই কোণটো উলিয়াবলৈ ফৰ্মুলা হ'ল এইটো মনত থাকিব লাগিব একদম চকুৰ আগত মনত থাকিব লাগিব পাছলৈকে বুজি পালা নাই ছাৰ যিটো গম পালোঁ হৰণ থাকিলে 0 পাইছে ছাৰ কি কৈছা হেৰিয়ে কিবা এটা কৈছিলা অঁ শেৱালি ঠিকে আছে বাৰু হৰণত থাকিলে ছাৰ এইটো 0 যে নাহে সেইটো লিখি দিব লাগিব থিয়ম হিচাপে লিখিবলৈ নাহে ন এনেই আৰু থিয়ম মই লিখি গৈছোঁ কাৰণে এইটো কিনাত লিখি দিছোঁ আৰু এইটো 1 + m1 m2 ইজ নট ইকুৱেল টু 0 হ'ব বুলি এইটো তোমালোকক এইবোৰ থিয়ম লিখিবলৈ নাহে ন থিয়মটো লিখা বুলি এইবোৰ তোমালোকৰ এইটো দৰকাৰ নহয় এইটো মই জাষ্ট কথাটো কৈ দিছোঁ অঁ ন মানে পৰীক্ষাত লিখিবলৈ নাহে অঁ মানে নিজে বুজি পোৱাত কৈছা অঁ ঠিক আছে মই আকৌ পৰীক্ষাৰ কথা কৈছা নেকি এইটো মানে তলতো 0 নহয় সেইকাৰণে লিখি দিছোঁ ঠিক আছে এই ষ্টেটমেণ্টটো লিখিলানে লিখিলোঁ ছাৰ ঠিক আছে তেন্তে ফিগাৰটো দৰকাৰ কৰা প্ৰুফটো কৰাই দিওঁ আৰু কিতাপত প্ৰুফ আছে নাই চালি চাবা আছে কিতাপত এডাল লাইন এইডাল L1 আণ্ডাৰলাইন ধৰিলে L2 এইডাল লাইন এইফালে গৈ আছে এইডাল লাইন এইফালে গৈ আছে এইডাল x ডেছ এইফালে x এইফালে y এইফালে y ডেছ তেন্তে প্ৰথম লাইনডাল L1 ধৰিছোঁ L1 ডালৰ ৰেচপেক্টত তাৰ এটা কি থাকিব কিন্তু বাচোন দেই ভুল এটা কৰিলোঁ ঠিক আছে প্ৰথম লাইনডালত ধৰি লৈ মই ইনক্লাইনেশ্যনটো ধৰিছোঁ α1 আৰু দ্বিতীয় লাইনডালত মই ইনক্লাইনেশ্যন ধৰিছোঁ α2 প্ৰথম লাইনডাল এইডাল L1ৰ ইনক্লাইনেশ্যন α1 দ্বিতীয় লাইনডালৰ ইনক্লাইনেশ্যন α2 আৰু লাইন দুডালৰ মাজৰ যিটো এংগুল উলিয়াব লাগে সেই এংগুলটো মই ধৰি লৈছোঁ থিটা এই এংগুলটো আমি বিচাৰিব লাগে লিখা লেট L1 and L2 be two given non-vertical and non-perpendicular lines এইখিনি কুৱেশ্যনটো দিয়াখিনি with slopes m1 and m2 respectively let α1 and α2 ইনক্লাইনেশ্যন বুলি ধৰি লৈছোঁ বি their inclinations then
দেন তেন্তে আমি এটা কথা ক'ব পাৰিম প্ৰথম লাইনডালৰ শ্লোপ m1 ধৰি লোৱা 10 কিমান হ'ব আলফা 1 হ'ব আৰু দ্বিতীয় লাইনডালৰ শ্লোপ m2 ধৰি লোৱা ইকুৱেল টু 10 আলফা 2 হ'ব এইডোখৰলৈকে বেছিক কথাখিনি লিখিছোঁ বুজি পাইছা সকলো হ'লনে দেখালৈকে লিখা হ'ল ছাৰ Okay. Let theta n 180 degree minus theta be the angles between L1 and L2 আমি L1 আৰু L2 মাজৰ এংগুলটো কি বুলি ধৰিছোঁ থিটা বুলি ধৰিছোঁ তেন্তে অবভিয়াছলি এইটো কিমান হ'ব থিটা হ'ব তেন্তে এইটো যদি থিটা হয় এডাল ৰেখাত গোটেই কোণটো 180 ডিগ্ৰী থাকে তেন্তে এইফালৰ পাৰ্টটো ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব 180 ডিগ্ৰী মাইনাছ থিটা এইটো ছবিটোত লিখি ল'বাচোন মই লিখিবলৈ থাকি গৈছিলে 180 ডিগ্ৰী মাইনাছ থিটা তেন্তে তাৰ অপজিটটো মানে ভাৰ্টিকেলি অপজিট এংগুল মানে বিপৰীত কোণটো সমান হ'ব বিপৰীত কোণটো কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা হ'ব মানে এইফালৰ এইটো যিমান হয় এইফালে এইটো সমান হ'ব এইফালে এইটো থিটা হ'লে তলৰ এইটো থিটা হ'ব তেন্তে এইটো থিটা বুলি ধৰি ল'লে কিনাৰটো কিমান হ'ব 180 ডিগ্ৰী মাইনাছ থিটা তেন্তে তাৰ অপজিটটো 180 মাইনাছ থিটা হ'ব এইটো মানে থিটা হ'ব বেছিকেলি আমি থিটাটো বিচাৰিব লাগে বা এইটো বিচাৰিব লাগে একে কথা আৰু থিটাটো বিচাৰিব লাগে তেন্তে সেইকাৰণে আমি লিখিলোঁ থিটা n 180 ডিগ্ৰী মাইনাছ থিটা বি দ্য এংগুলছ বিটুইন L1 and L2 মানুহজন যদি তুমি ওপৰফালৰ পৰা থাকি চোৱা ওপৰফালৰ পৰা থাকি চালে L1 আৰু L2 মাজৰ কোণটো কি L1 আৰু L2 মাজৰ ৰেখা দুডালৰ কোণটো হৈছে থিটা আৰু মানুহজন তুমি যদি এইফালে গুচি আহা তেন্তে L1 ৰেখা এডাল L2 ৰেখা এডাল তেন্তে সিহঁতৰ মাজৰ কোণটো কিমান 180 ডিগ্ৰী মাইনাছ থিটা সেইকাৰণে আমি ইয়াত দুটা শব্দ লিখিছোঁ থিটা n 180 ডিগ্ৰী মাইনাছ থিটা বি দ্য এংগুলছ বিটুইন L1 and L2 মানে সেইটো পইণ্ট অফ ভিউ ওপৰত ডিপেণ্ড কৰিছে মানুহজন যদি এইফালে থাকে তে সিহঁতৰ মাজৰ এংগুলটো থিটা হ'ব মানুহজন যদি এইফালে থাকে L1 আৰু L2 মাজৰ এংগুলটো 180 ডিগ্ৰী মাইনাছ থিটা হ'ব এইডোখৰলৈকে কাৰোবাৰ কিবা ডাউট আছে নি পটাপট নাই ছাৰ ঠিক আছে from the given figure theta equal to alpha 2 minus alpha 1 লিখিছো from the given figure theta equal to alpha 2 minus alpha 1 কোনে বুজি পালে পালা বাৰু এই পাৰ্টটো কেনেকৈ হ'ল থিটা ইকুৱেল টু আলফা 2 মাইনাছ আলফা 1 কেনেকৈ হ'ল কোনে বুজি পালা মই পাইছোঁ কেনেকৈ কোৱাচোন মানে এইটো যিটো লিখিছোঁ যে থিটা ইকুৱেল টু আলফা 2 মাইনাছ আলফা 1 এইটো কেনেকৈ হ'ল কোনে বুজি পালা কোৱাচোন কোৱাচোন কোৱা আকৌ ৰ'বা পিয়মে ক'ব পটককৈ অকণমান থিটাৰ বিপৰীত কোণ এইটো হোৱাৰ বাবে এইটো থিটা হ'ল হয়তো থিটা হ'ল থিটা হ'ল আৰু আলফাটো গম পালোঁ সেইটোৱে আৰু এইটো থিটা হোৱাৰ লগে লগে পিয়মে একদম শুদ্ধ কৈছে এইটো থিটা হোৱাৰ লগে লগে তাৰ অপজিটটো এইটো থিটা হ'ব বিপৰীত কোণ এই ত্ৰিভুজটোত চোৱা তেন্তে এই অথনি মই কৈছিলোঁ নহয় ত্ৰিভুজটো এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা আছে এনেকুৱা ধৰণৰ ত্ৰিভুজটো এইটো এই বাহিৰটো এইটো বহিকোণ মানে আলফাটোতো বহিকোণ তেন্তে দূৰৱৰ্তী অন্তঃকোণ এটা থিটা আৰু দূৰৱৰ্তী অন্তঃকোণ আনটো কি আলফা 1 তেন্তে আমি ইয়াৰ পৰা এক্সপ্ৰেশ্যনটো কেনে লিখিব পাৰিম আলফাটো ইকুৱেল টু আলফা 1 প্লাছ থিটা এইটোকে যদি আলফাটো একেটা ছাইড কৰা আলফাটো মাইনাছ আলফা 1 ইকুৱেল টু থিটা সেইটো লাইনকে লিখিছোঁ আৰু মই ডাইৰেক্ট লিখিছোঁ আৰু থিটা ইকুৱেল টু আলফাটো মাইনাছ আলফা 1 সেইটোকে আমি লিখিলোঁ দেন ফ্ৰম দ্য ফিগাৰ উই হেভ থিটা ইকুৱেল টু আলফাটো মাইনাছ আলফা 1 বুজি পালা নাই এইটো বুজি পালা নাই বাৰু লাগিলে ইচ্ছা কৰিলে এটা লাইন আৰু বেছিকৈ লিখি ল'ব পাৰা যদি বুজি নাপোৱা আলফাটো ইকুৱেল টু কি হ'ব থিটা প্লাছ আলফা 1 হ'ব আৰু এইটোকে যদি চিম্প্লিফাই কৰি লিখোঁ থিটা ইকুৱেল টু আলফাটো মাইনাছ আলফা 1 হ'ব কাৰোবাৰ প্ৰব্লেম আছে নি কাৰোবাৰ প্ৰব্লেম আছে যদি এইডোখৰ হ'লেও লিখি ল'বা নাথাকিলে লিখিব নালাগে ঠিক আছে এতিয়া দুইফালে বেছিকেলি হেৰি লৈ লোৱা শ্লোপৰ কথা লাগিব যিহেতু আমি 10 লৈ লৈছোঁ 10 থিটা এইফালে 10 আলফাটো মাইনাছ আলফা 1
এতিয়া টেন থিটাটো এইফালে থাকক এতিয়া আমি টেনৰ ফৰ্মুলা এটা শিকিছিলোঁ ন টেন এক্স মাইনাছ ৱাই সেই ফৰ্মুলাটো লাগিব ইয়াত টেন এক্স মাইনাছ টেন ৱাই ডিভাইডেড বাই 1 প্লাছ টেন এক্স ইনটু টেন ৱাই টেন আলফাটো মাইনাছ টেন আলফা 1 ডিভাইডেড বাই 1 প্লাছ টেন আলফা 2 ইনটু আলফা 1 কাৰোবাৰ ডাউট আছে নি দুটা আলফা 1 হ'ব কাৰোবাৰ ডাউট আছে নি এইডোখৰলৈকে এইটো ফৰ্মুলা হয় এইটো আমি ত্ৰিকোণমিতিৰ চেপ্টাৰটো শিকিছিলোঁ যিসকলে নতুনকৈ শিকিছা তেওঁলোকে নোট কৰি লোৱা এইটো আমি ফৰ্মুলা এটা শিকিছিলোঁ সেই ফৰ্মুলাটো মতে ভাং খাইছে টেন আলফাটো মাইনাছ টেন আলফা 1 ডিভাইডেড বাই 1 প্লাছ টেন আলফা 1 ইনটু বা আলফা 2 ইনটু আলফা 1 ঠিক আছে হ'লনে কোৱা আকৌ পটাপট কোৱা হ'ল ছাৰ হ'ল ছাৰ হ'ল হ'ল ছাৰ okay this implies tan theta equal to tan alpha 2 জেগাত তুমি কি লিখিব পাৰিবা tan alpha 2 জেগাত তুমি m2 লিখিব পাৰিবা আমি আগত অলপ দি আগত লিখি আহিছিলোঁ m2 মাইনাছ tan alpha 1 ৰ জেগাত m1 লিখিব পাৰিবা m1 ডিভাইডেড বাই 1 প্লাছ tan alpha 2 জেগাত m2 tan alpha 1 ৰ জেগাত m1 মানে m2 মাইনাছ m1 বা বেচিকেলি m1 ইনটু m2 তুমি তাক পুৰণত থাকিলে এনেকৈও লিখিব পাৰা m1 ইনটু m2 হয়নে এইটো ধৰি লোৱা ইকুৱেশ্যন 1 দিয়া এইডোখৰলৈ পটককৈ নোট কৰি লোৱা ছাৰ কৰিলোঁ ছাৰ কৰিলোঁ কৰিলা হ'ল ছাৰ অ'কে ঠিক তেনেকৈ এতিয়া চোৱা মই এইফালে পাৰ্টটো মাৰিছোঁ এতিয়া চোৱা আমি যদি ত্ৰিকোণমিতি কনচেপ্ট এটা লগাওঁ অলছ' আমি ত্ৰিকোণমিতি কনচেপ্ট এটা ইয়াত ইউজ কৰিম অলছ' আমি ত্ৰিকোণমিতি এটা কথা শিকিছিলোঁ টেন যদি 180 ডিগ্ৰী মাইনাছ থিটা কৰা তেতিয়া কিমান পাব বাৰু টেন 180 ডিগ্ৰী মাইনাছ থিটা মানে 90কে দুবাৰ গৈছোঁ তেতিয়া 180 পাম 90কে এবাৰ আহিলোঁ দুবাৰ 90কে দুবাৰ গৈছোঁ মানে ইভেন নাম্বাৰ হ'লে 10 হৈ থাকিব আৰু ইয়াত থিটা আহিব ঠিক আছে আৰু দুবাৰ যোৱাৰ লগে লগে আমি ছেকেণ্ড কোৱাড্ৰেণ্ট পাম তাৰপৰা কিবা এটা এংগল বিয়োগ হৈছে মানে অবভিয়াছলি আমি ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিম আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয় মাইনাছ হয় তেন্তে 180 ডিগ্ৰী মাইনাছ থিটাক আমি মাইনাছ 10 থিটা লিখিব পাৰিম 180 ডিগ্ৰী মাইনাছ থিটাক আমি কি লিখিব পাৰিম মাইনাছ 10 থিটা লিখিব পাৰিম এতিয়া অথনিৰ পৰা আমি এইটো তেনেকৈ থাকক 180 ডিগ্ৰী মাইনাছ থিটা আৰু মাইনাছ এতিয়া 10 থিটা ভেলুটো এইটো জানো 10 থিটা ভেলুটো তুমি ইচ্ছা কৰিলে বঢ়াই দিব পাৰা m2 minus m1 divided by 1 plus m1 into m2 এইটো দি দিয়া ইকুৱেশ্যন 2 হৈছে হ'ল হ'ল ছাৰ অ'কে এতিয়া চোৱা থিটাটো আছিলে সিহঁতৰ মাজৰ লাইনকেইডালৰ মাজৰ এংগুল যেতিয়া মানুহজন এইফালৰ পৰা চাইছিলে আৰু থিটা এই 180 ডিগ্ৰী মাইনাছ থিটাটো আছিলে লাইন দুডালৰ মাজৰ এংগুল যেতিয়া মানুহজন ইয়াৰ পৰা চাইছে তেন্তে লাইন দুডালৰ মাজৰ এংগুলটোক মই এই সমীকৰণকেইটা মিলাই পেলাই যদি ক'ব পাৰোঁ সমীকৰণকেইটা যদি ফৰ্ম 1 and 2 ক'ব পাৰোঁ এনেকৈ ক'ব পাৰিম ফৰ্ম 1 and 2 বা এনেকৈ লিখি দিয়া does tangents of বা এনেকৈ লিখি দিয়া does angles between the given lines equal to তোমালোকে একেটা লাইনতে সমান চিন দিবা মোৰ নুজুৰিলে কাৰণে ইয়াত দিলোঁ প্ৰথম মানে এই লাইনডালৰ যদি মই ওপৰফালৰ পৰা চাওঁ এংগুলটো থিটা তেতিয়া এইটো পালোঁ মানে m2 মাইনাছ m1 ডিভাইডেড বাই 1 প্লাছ m1 ইনটু m2 আৰু যেতিয়া মানুহজন এইফালৰ পৰা চাব তেতিয়া এংগুলটো হ'ব 180 ডিগ্ৰী মাইনাছ থিটা সেইমতে এইটো পালোঁ
এতিয়া এই বস্তুটো আৰু এই বস্তুটো সেম টু সেম বস্তু চোৱা ইয়াত জাস্ট প্লাস চিন আছে ইয়াত জাস্ট প্লাস চিন আছে ইয়াত কি চিন আছে মাইনাস চিন আছে মানে ইয়াত প্লাস ইয়াত মাইনাস তেন্তে মই বেসিক্যালি এনেকৈ লিখিব পাৰো প্লাস মাইনাস m2 minus m1 divided by 1 plus m1 into m2 plus minus মানে ভ্যালুটো প্লাসটো হ'ব পায় মাইনাসটো হ'ব পায় আৰু হেতুকে মেথছৰ ভাষাত বুজাবলে আমি কি কৰো এটো কোবা পাইছো ব্ৰেকেটৰ ভিতৰত লিখি দিব পাৰা ফৰ্ম 1 and 2 ইয়াৰ কিনা লিখি দিব পাৰা ফৰ্ম 1 and 2 ইয়াৰ কিনাৰে লিখিবা ফৰ্ম 1 and 2 1 and 2 ব্ৰেকেটৰ ভিতৰত লিখিবা এই লাইনটো কিনা আৰু এটোকে আমি আতৰাই পেলাই এনেকৈ লিখি দিব পাৰো এই প্লাস মাইনাসৰ যদি আতৰাই দিও মড আহি যাব m2 minus m1 মানে প্লাসও হ'ব পায় মাইনাসও হ'ব পায় বেসিক্যালি আমি প্লাসটো লওঁ এটো ফৰ্মুলা এটোৱে আনসার মানে মানুহজন যদি এফেলৰ পৰা থাকে তেতিয়া থিটা হ'ব এংগলটো মানে লাইন গিটাৰ এনেকুৱা আছিল ন লাইন গিটাৰ এনেকুৱা আছিল যদি মানুহজন এফেলে আছে তেতিয়া এংগলটো থিটা দেখিব যদি মানুহজন এফেলে আহি যায় তেতিয়া এংগলটো 180 ডিগ্ৰী মাইনাস থিটা দেখিব যেতিয়া থিটা দেখিব তেতিয়া এটো হ'ব আৰু যেতিয়া 180 ডিগ্ৰী মাইনাস থিটা দেখিব এটো দেখিব হ'ব মানে বস্তু গিটা আলটিমেট একেই ইয়াৰ আগত জাস্ট প্লাস চিন আছে ইয়াৰ মাইনাস চিন আছে তেন্তে মই এটা কথা ক'ব পাৰো এংগল লাইন দুটালৰ মাজৰ এংগলটো কি হ'ব হয়তো প্লাসত হ'ব ন হয়তো মাইনাসত হ'ব সেইকাৰণে প্লাস মাইনাস দুডাল চিন দি ললো আৰু মেথছত প্লাস মাইনাস আটাবলে মড চিনটো আহে তেন্তে বেসিক্যালি এংগল বিটুইন দা টু গিভেন লাইন or tan of oh sorry de ইয়াত শব্দ এটা থাকিলে tan of tangent হেতুৱে tangent of মই প্ৰথমতে লিখিছো হেতু পাছত কাটি দিলো tangent of এই শব্দটো লিখি লবা tangent মানে tan ৰ শর্ট ফর্মটো tangent of আমি জানো না cosecant মানে tan ৰ এই tangent টোকে tan বুলি কয় আৰু this implies মানে tan of মানে গোটেই কথাখিনিকে লিখা যদি কি লিখিব পাৰি tan theta equal to m2 minus m1 divided by 1 plus m1 into m2 এটো आंसर ইয়াত এই টেনজেন্টটো লিখি লবা দেই মানে টেনজেন্ট মানে টেনৰ শর্ট ফর্মটো মানে লাইন গিটালৰ মাজৰ এংগলটোৰ আমি অকল এংগলটো চোৱা নাই ন তাৰ আগত টেন শব্দটো আছে ন সেই টেনটো লিখিব লাগিব ন টেন অফটো লিখিব লাগিব ন টেনজেন্টটো মানে টেনৰ ফুল ফর্মটো আৰু এটো লিখিব লাগিব ন কথাটো বুজি পাইছা নে মানে ইয়াৰ আমি লাইন গিটালৰ মাজৰ অকল এংগলটো থিটাটো মানুহজন এফেল বা চাওঁতে এংগলটো থিটা কিন্তু অকল থিটাটো চোৱা নাই ন তাৰ লগত টেনটো আছে ন ঠিক তেনেকৈ মানুহজন এফেলে আহোঁতে এংগলটো 180 ডিগ্ৰী মাইনাস থিটা অকল 180 ডিগ্ৰী মাইনাস থিটা চোৱা নাই নহয় ইহঁতৰ মাজৰ মানে তাক টেন লৈ চাইছোঁ সেইকাৰণে টেনটো লিখিব লাগিব টেন অফ এংগল বিটুইন দা গিভেন লাইনছ কিবা আছে নি সুধা নাই যদি এইডোখৰ নাই স্যার 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 কোৱা শুনি আছো কোৱা এই ফৰ্মুলাটো উলিয়াবলৈ আহিব নেকি দিয়াৰ পিছত আহিলে আহিব পাৰে এনেকৈ প্ৰুফ ডেট বুলি সেইটো ক'ব নোৱাৰি নহয় ইমান আহি এনেকৈ কৈ আহিব পাৰে আহিলে এনেকৈ আহিব মই সেইকাৰণে লিখাই দিছোঁ ধুনীয়াকৈ 100% ক'ব নোৱাৰে অংক আহিব পাৰে কৰিব খালি এই ফৰ্মুলাটো ৰিলেটেড কুৱেশ্যন পাবা পৰীক্ষাত ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন পাবা মই কুৱেশ্যন এটা কৰাই দিম এতিয়া তেনেকুৱা পাব পাৰা এতিয়া মানে ফৰ্মুলাটো প্ৰুফ কৰিবলৈ আহে নে নাই সেইটো কৈ দিব নোৱাৰি বাৰু পঢ়ি থ'বা পঢ়িলে ইমান টান নহয় ন বুজি পালা নাই বাৰু লিখা হ'ল নহয় কোৱা শুনি আছো কোৱা হেল্ল' মাত মাতি নাইকিয়া হ'ল যা ল'ৰা হাত মাত মাতিলে মাতিবা নেক্সট কুৱেশ্যন লিখা কুৱেশ্যনটো লিখা find the angles between the lines whose slopes are 1/2 and 3 পাইবানে দুডাল লাইন আছে লাইন গিটালৰ লাইন দুডালৰ স্লোপ দিয়া আছে 1/2 আৰু 3 মানে প্ৰথম লাইনডালৰ স্লোপ ধৰিলে m1 দ্বিতীয় লাইনৰ স্লোপ ধৰিলে m2 m1 ৰ ভ্যালু 1/2 আৰু m2 ভ্যালু 3 মানে লেট প্ৰথম ধৰি ল'বা আৰু লাইনডালৰ মাজৰ এংগলটো উলিয়াব লাগে লাইনটো ফৰ্মুলা বহাই দিলে হ'ল থিটা বুলি ধৰি ল'বা লেট থিটা বি দা এংগল থিটাটো কি হয় ক'ব লাগিব ন এংগল between the given lines let m1 equal to
m1 ভ্যালু কিমান এইটো ধৰি লোৱা 1/2 বা গিভেন লিখা ইয়াত লেট লিখিব লাগে গিভেন আৰু m2 ভ্যালু 3 দেন আমাক কি লাগে tan থিটা ফৰ্মুলাটো দেন উই নো ডেট বা ইয়াত উই নো ডেট লিখা উই নো ডেট tan theta equal to mod of m2 minus m1 divided by 1 plus m1 into m2 tan theta equal to m2 value কিমান 3 minus m1 value কিমান 1/2 m1 plus m1 value কিমান 1/2 into m2 value কিমান 3 that means tan theta equal to ওপৰত এলচিএম ললে 3 2 আহিলে ওপৰত 3 2 6 -1 আহিব তলত আহিব 1 plus 3/2 আহিব mod এটো tan theta equal to ওপৰত আহিব 5/2 তলত এলচিএম ললো 2 আহিলে ওপৰত 2 গুণ 2 5 আহিলে 5/2 মানে 5/2 কটাকটি গলে tan theta equal to mod 1 আহিব এটা খলে বুজি পালা নাই পালো স্যার পালো স্যার এটা mod 1 ৰ ভ্যালু কিমান বা তোমালোকে ক'ব পাৰিবানে mod 1 মানে কিমান মই ফাংচন লেসনটো ঠিকাই থৈ আহিছো মডৰ ভিতৰত যদি পজিটিভ থাকে তেন্তে mod পজিটিভে খুল খায় আৰু মডৰ ভিতৰত যদি নেগেটিভ থাকে mod নেগেটিভে খুল খায় মনত পৰিছে নে mod x fx = mod x ফাংচন শিকাইছো নে ফাংচন লেসনটোত এটো x টো যদি পজিটিভ হয় তেন্তে x টো x আগত প্লাস চিহ্ন লাগিব আৰু x টো যদি নেগেটিভ হয় x আগত মাইনাস চিহ্ন লাগে মানে মডৰ ভিতৰত বস্তুটো যদি পজিটিভ হয় তেন্তে mod পজিটিভে খুল খাব আৰু মডৰ ভিতৰত বস্তুটো যদি নেগেটিভ হয় mod নেগেটিভে খুল খাব মানে mod ডাল আতৰি নেগেটিভ চিহ্ন আহিব আৰু যদি মডৰ ভিতৰত বস্তুটো আগতীয়াকৈ পজিটিভ হৈ আছে ধৰি লোৱা তেতিয়া প্লাস চিহ্ন থাকিব ইয়াৰ মডৰ ভিতৰত বস্তু কি 1 টো অলৰেডি পজিটিভ হৈ আছে তেন্তে mod ডাল আতৰাই দিলো কোনো প্ৰবলেম নাই tan theta equal to আমি 1 লিখিব পাৰিম tan theta equal to 1 লিখা মানে কি tan theta আমাক এংগলটোহে লাগে 1 তেনে 1 কিমানৰ দিয়ে 45 ডিগ্ৰী tan 45 আৰু দিস ইমপ্লাইজ থিটা কিমান হ'ব 45 ডিগ্ৰী আমাক যেটো এংগল উলিয়াব কৈছে এংগলটো কিমান হ'ব তেন্তে 45 ডিগ্ৰী এটো আনসাৰ কিবা ডাউট থাকিলা নেকি বা নাই স্যার নাই স্যার লিখিলা স্যার লিখিলো কোৱাচোন চলেমান মাত খা লাগি ধৰিছে তোমাক কোৱাচোন হা কি কৈছা হল if the angle between two lines is pi/4 and the slope of the one line is 1/2 then find the slope of other line. Side homework ne? Homework. Sir, etu asa kitabot. Asa ne? Example to nasaba ko. Mo example দুটো দিলো nasaba নসাকে কইবা শুনা মই নেক্সট ক্লাছত এক্সাৰসাইজ 10.1 টো কৰিম তাৰ বাহিৰেও এতিয়া তোমালোকে এতিয়া মই এপৰ কথাটো অথনি ক'লো নহয় এপটো খোলাৰ লগে লগে
তোমালোকে কনফিউজ নহবা তলত যেনেকৈ প্ৰথম হোম থাকে তলত এটা থাকিব অপশ্যন আছে বেটছ বুলি অপশ্যনটো আছে সেই অপশ্যনটো চুই দিয়াৰ লগে লগে এনেকৈ দেখিবা ক্লাছ 11 মেথছ লাইভ টিউশ্যন বেটছ সেইটোত চুই দিবা সেইটোত চুই দিয়াৰ লগে লগে তোমালোকৰ প্ৰথম ওলাই অভাৱী বুলি কয় কিনাৰতে কি এটেণ্ডেঞ্চ নে কিবা ওলায় তাৰ কিনাৰতে কিবা নটিফিকেশ্যন ওলায় তেনেকৈ গৈ থাকিবা তাতে তোমাৰ এটা অপশ্যন আছে এছাইনমেণ্ট আছে এছাইনমেণ্টটো পাৰ হৈ টেষ্ট আছে এটা টেষ্ট দি থোৱা আছে তোমালোকৰ চেপ্টাৰ 13 ওপৰত যোনে যে দিয়া নাই দিব পাৰা তাৰ পাছতে ভিডিঅ' আছে এতিয়া ভিডিঅ' ছেকশ্যনটোতে ৰেকৰ্ডিংখিনি পাবা আৰু এছাইনমেণ্ট ছেকশ্যনটোত মই আজি কিছুমান কুৱেশ্যন কৰিবলৈ দিম তোমালোকক হা তোমালোকে তাতে কৈ পেলাই তাতে জমা দিব পাৰিবা মোক হোৱাটছএপত দিব নালাগে হোৱাটছএপত যেনেকৈ ফটো মাৰি দিয়া তাতে ফটো মাৰা অপশ্যন আছে তাতে জমা দিব পাৰিবা মই টেষ্ট নহয় এইটো এছাইনমেণ্ট আজি যিখিনি কৰিছিলোঁ কেইটামান হোমৱৰ্ক কুৱেশ্যন হোমৱৰ্ক হিচাপে মই এই এপত এই এছাইনমেণ্ট ছেকশ্যনটোত দি দিম আজি ঠিক আছে তাতে তোমালোকে কৰি মোক হোৱাটছএপত জমা দিব নালাগে তাতে জমা দি দিলে হ'ব মই কি ক'লোঁ ধৰিব পাৰিলা নাই মই MCQ টাইপ অঁ ঠিক আছে অঁ এপত গৈ চাবা হোৱাটছএপত নহয় এপত গৈ চাবা অকণমান দেৰিকৈ দিম আৰু হোৱাটছএপত নহয় ঠিক আছে দিয়া নেক্সট ক্লাছত এক্সাৰচাইজ 10.1 কৰিম আৰু এই বস্তুখিনি ভালকৈ চাবা মই একদম ডিটেইলছত শিকাই দিলোঁ 10.1টো বুজি পাবা তেতিয়া ঠিক আছে থেংক ইউ সকলোলৈ থেংক ইউ মোৰ ফ্ৰেণ্ড থেংক ইউ সকলোলৈ